Hello and welcome to Dear Hikkha. আজি আমি ক্লাছ 9 ৰ মাই চাইল্ডহুড চেপ্টাৰটো আমি আৰম্ভ কৰিম। তোমালোকে জানাই মাই চাইল্ডহুড চেপ্টাৰটো ডক্টৰ APJ আব্দুল কালামৰ শৈশৱকালৰ ওপৰত আধাৰিত আছে। তাৰ মানে তেওঁ নিজে নিজৰ শৈশৱকালটো কেনেকুৱা আছিল, তেওঁৰ ল'ৰালি কালটো কেনেকুৱা আছিল তাৰ বিষয়ে যি তেওঁৰ অটোবায়োগ্ৰাফি বা আত্মজীৱনী উইংছ অফ ফায়াৰ আছিলে, তাত তেওঁ এই কথাখিনি লিখিছিলে। আৰু তোমালোকে জানা ডক্টৰ APJ আব্দুল কালাম এজন বিখ্যাত চাইণ্টিষ্টেই নহয়, সমগ্ৰ পৃথিৱীৰ এজন মহান চাইণ্টিষ্ট আছিলে আৰু লগতে ভাৰতৰ 11তম ৰাষ্ট্ৰপতি বা মানুহৰ অতি প্ৰিয় 11 নম্বৰ ৰাষ্ট্ৰপতি বনিছিলে 2002 চনত। এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে এই মহান বিজ্ঞানীজনৰ বিষয়ে অলপ দুই এটা কথা জানি লওঁ আহা। তেখেতে 1960 চনত তেওঁ DRDO বা ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন তাত এজ এ চাইণ্টিষ্ট হিচাপে তেওঁ অংশগ্ৰহণ কৰিলে বা যোগদান কৰিলে। তাৰ পাছত তেওঁ মিছাইল ডেভেলপমেণ্ট এটা প্ৰজেক্টৰ ওপৰত কাম কৰি আছিলে আৰু তেওঁৰ প্ৰতিভা দেখি পেলাই তেওঁক 1969 চনত ইছৰোলৈ ট্ৰেন্সফাৰ কৰি দিয়া হৈছিলে। ইছৰো অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। তোমালোকে জানা আমাৰ ভাৰতৰ যিটো মহাকাশ গৱেষণাগাৰ আছে তাক কোৱা যায় ইছৰো বুলি। তালৈ তেওঁ 1969 চনত ট্ৰেন্সফাৰ হৈছিলে বা তেওঁক তালৈ মতা হৈছিলে। তাৰপিছত তেওঁ 10 বছৰ দিন ধৰি তাত এজ এ প্ৰজেক্ট ডাইৰেক্টৰ বা এটা প্ৰকল্প এটাৰ অধ্যক্ষ হিচাপে কাম কৰিছিলে আৰু সেই প্ৰকল্পটো আছিলে এটা ৰকেট বনোৱা। আৰু সেই ৰকেটটোৱে আছিলে আমাৰ ভাৰতৰ প্ৰথমটো ৰকেট, যিটো নাম আছিলে SLV-3 বুলি। SLV মানে হৈছে S মানে ছেটেলাইট, L মানে লঞ্চ আৰু V মানে ভেহিকল, মানে পৃথিৱীৰ পৰা মহাকাশলৈ ছেটেলাইট লৈ যাবৰ বাবে এটা বনাইছিলে এটা ৰকেট। আৰু সেই SLV-3টোৰ ওপৰত তেওঁ 10 বছৰ দিন সম্পূৰ্ণ মানে নিষ্ঠাৰে আৰু বহুত অধ্যাৱসায় লৈ সেই তেওঁৰ প্ৰকল্পটো ওপৰত কাম কৰিছিলে। কিন্তু দুৰ্ভাগ্যবশতভাৱে 1970ত যেতিয়া প্ৰায় 80ৰ আগে তেওঁ যেতিয়া সেইটো মানে লঞ্চ কৰিছিলে আমাৰ ভাৰতে, তো সেইটো ৰকেটটো তাৰমানে ফেইল হ'ল, লঞ্চ নহ'লে আৰু বে অফ বেংগলতে আহি পেলাই পৰি গ'ল। কিন্তু তথাপিও তেওঁ নিজৰ মানে নিৰাশ নহ'লে আৰু পুনৰ আকৌ এবাৰ চেষ্টা কৰিলে। আৰু এইবাৰ অকল ৰকেটটোৱেই নহয়, তেওঁৰ প্ৰথম ছেটেলাইট ৰোহিণী, মনত ৰাখিবা, আমাৰ ভাৰতৰ প্ৰথম যিটো ছেটেলাইট বা উপগ্ৰহ পঠাইছিলে তাৰ নামটো আছিলে ৰোহিণী আৰু ইয়াক ডেভেলপ কৰিছিলে বা নিৰ্মাণ কৰিছিলে ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ টিমে। তো এই ৰোহিণীটো তেওঁ আৰু SLV-3ত পঠাইছিলে 1980 চনত ছেটেলাইটক। আমাৰ ভাৰতৰ প্ৰথমটো ছেটেলাইট পঠোৱা হ'ল কক্ষপথলৈ আৰু সৌভাগ্যবশতভাৱে এইটো সম্পূৰ্ণৰূপে ছাকচেছ হ'ল আৰু তেতিয়াৰ পৰাই তেওঁ নাম পালে মিছাইল মেন অফ ইণ্ডিয়া বুলি। তাৰপিছত তেওঁ অলৰেডি DRDOত এটা প্ৰজেক্টত কাম কৰি আছিলে ভাৰতৰ ডিফেন্স ৰিচাৰ্চৰ ওপৰত, মানে মিছাইল বনোৱাৰ ওপৰত। আৰু তেওঁ তাৰপিছত 1982 চনত আকৌ DRDOত জইন কৰিলে আৰু তাৰপাছত বহুত বিশেষ দুটা মিছাইল, অগ্নি আৰু পৃথিৱী, এই দুটা বলিষ্টিক মিছাইল আছিলে। বলিষ্টিক মিছাইল মানে কি? বলিষ্টিক মিছাইল এনেকুৱা এটা মিছাইল হয় তাৰমানে যি চাউণ্ডৰ স্পীডতকে বেছি স্পীডত যাব পাৰে, তো হাইপাৰছনিক মিছাইল বুলি কয় সেয়া। বলিষ্টিক মিছাইল কি হয়, তাৰমানে তোমাৰ মহাকাশলৈ যায়, পৃথিৱীৰ পৰা মহাকাশলৈ যায়, তাৰপিছত মহাকাশৰ পৰা ঘূৰি আহি পেলাই যিডোখৰ জেগাত এটেক কৰিব লাগে তাত আহি পেলাই এটেক কৰে। আৰু যেতিয়া বলিষ্টিক মিছাইলে কোনোবা এডোখৰ জেগাত এটেক কৰা যায়, তাৰ ধ্বংসাত্মক প্ৰতিচ্ছবি বহুত বেয়াকৈ হয়। তাৰমানে অলপ টেম্পৰেৰী ডেমেজ নহয়, তাত পাৰ্মানেণ্টলি ডেমেজ হৈছে। এতিয়া তোমালোকে জানা যেতিয়া আমাৰ অপাৰেশ্যন সিন্দুৰ চলাইছিলে, তাত আমাৰ ভাৰতে যেতিয়া মিছাইল মাৰিছিলে, সেই মিছাইলটো ষ্ট্ৰেটেজিক মিছাইল আছিল। ষ্ট্ৰেটেজিক মিছাইল মানে কি? যিটো মিছাইল বহুত হেভি মিছাইল নহয় তাৰমানে, আৰু এটা লোকেশ্যন, এটা পাৰ্টিকুলাৰ জেগাত টেম্পৰেৰীলিহে ডেমেজ কৰিব, সম্পূৰ্ণৰূপে ডেমেজ কৰি নেপেলায় তাত। তো তেনেকুৱা এটা, সেইটো আছিলে ব্ৰাহ্মোছ মিছাইল নামটো, আৰু এই আছিলে এটা ষ্ট্ৰেটেজিক মিছাইল। আৰু যিটো বলিষ্টিক মিছাইল যেতিয়া ব্যৱহাৰ কৰা যায়, এইটো তাৰ ধ্বংসটো বহুত বেছি পৰিমাণে হয়। আৰু আমাৰ এই দুটা বলিষ্টিক মিছাইল অগ্নি আৰু পৃথিৱী, আৰু লগতে আকাশ, নাগ আৰু ত্ৰিশূল নামেও মিছাইল তেওঁ ডক্টৰ APJ আব্দুল কালামে
সৃষ্টি কৰি থৈ গৈছিলে আমাৰ ভাৰতক বিশেষ অৱদান আগবঢ়াই থৈ গৈছিলে তেওঁ আৰু বিশেষকৈ 1998 চনত ৰাজস্থানৰ থৰ মৰুভূমিৰ পোখৰাণ নামৰ জেগা এডোখৰত আমাৰ ভাৰতে ডক্টৰ এ পি জে আব্দুল কালামৰ নেতৃত্বতে দ্বিতীয়বাৰ ক'বলৈ গ'লে দ্বিতীয়বাৰ কিন্তু একচুৱেলি এইটো প্ৰথমবাৰেই হয় যে ভাৰতক নিউক্লিয়াৰ ৱেপন থকা এখন দেশ হিচাপে গোটেই পৃথিৱীৰ আগত দাঙি ধৰিলে এইটো আমাৰ কাৰণে বিশেষ এটা গুৰুত্বপূৰ্ণ দিন আছিলে 11 মে আৰু 13 মে দিনা তিনিটা মিছাইল নহয় এটমিক বোমা তেওঁলোকে টেষ্ট কৰি পেলাই দেখাই দিলে যে ভাৰতে পৃথিৱীক আমি আজিৰ পৰা এখন নিউক্লিয়াৰ ৱেপন থকা দেশ হয় বুলি তাৰপিছত তেওঁ 2002 চনৰ পৰা 2007 চনত ভাৰতৰ 11তম ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি প্ৰদান কৰিলে তাৰপিছত 2007 চনৰ পৰা 2015 চনলৈকে তেওঁ নিজৰ খুব ইচ্ছাকৃত এটা বৃত্তি এজ এ তেওঁ টিচাৰ হিচাপে যোগদান মানে পঢ়াইছিলে ল'ৰা ছোৱালীবিলাকক বিভিন্ন ইনষ্টিটিউটত যেনেকৈ IIM বিলাকত IIST ইণ্ডিয়ান স্পেচ ইনষ্টিটিউট অফ চায়েন্স এণ্ড টেকনলজি তাৰপিছত তেওঁ বহুতো কেইখন কিতাপ লিখিছিলে তাৰে এখন তেওঁৰ আত্মজীৱনী আছিলে উইংছ অফ ফায়াৰ তাৰপিছত ইগনাইটেড মাইণ্ডছ বুলি এখন আছিলে কিতাপ তাৰপৰা ইণ্ডিয়া 2020 এ ভিজন ফৰ দ্য নিউ মিলেনিয়াম বুলি আছিলে তাৰপিছত টাৰ্ণিং পইণ্টছ এখন কিতাপ তেওঁ লিখিছিলে তো এয়াই আছিলে তেওঁৰ জীৱন কাহিনীটো থুলমূলকৈ তোমালোকে যদি আৰু জানিব বিচাৰা অবভিয়াছলি তোমালোকে আৰু জানিব পাৰা তো আহা আমি এতিয়া শিকোঁ মাই চাইল্ডহুড ডক্টৰ এ পি জে আব্দুল কালাম যিজন ল'ৰা 10 বছৰ বয়সত বাতৰি কাকত বিক্ৰী কৰি পেলাই ঘৰৰ অৱস্থাটো যাতে অলপ টনকিয়াল কৰিব পাৰে আৰু লগতে নিজৰো 2 টকা মানে উপাৰ্জন হয় আৰু লগতে তেওঁ যাতে নিউজ পেপাৰখন পঢ়ি পেলাই জ্ঞান ল'ব পাৰে সেইটো কাৰণে তেওঁ এটা বৃত্তি চলি আছে মানে তেওঁ এটা কাম কৰিছিলে আৰু সেই 10 বছৰীয়া ল'ৰা এটা গৈ লৈ পেলাই কেনেকৈ ভাৰতৰ ইমান এজন ডাঙৰ ভাৰতৰে নহয় কেৱল গোটেই পৃথিৱী ইমান এজন ডাঙৰ মহান বিজ্ঞানী বনি লাগে আমি তাৰ বিষয়ে চাওঁ আহা আৰু তেওঁ যদি ৰাষ্ট্ৰপতি বনিছিলে তেওঁ কোৱা যে পিপলছ প্ৰেচিডেণ্ট বুলি মানে মানুহৰ ৰাষ্ট্ৰপতি তেওঁক মানুহে বিশেষকৈ ষ্টুডেণ্টে খুব ভাল পাইছিলে তো মাই চাইল্ডহুড যিটো তেওঁ নিজে লিখিছে তো ইয়াত কি কি কৈছে আমি চাওঁ আহা Can you think of any scientist who have also been statesmen? তুমি এনেকুৱা জানা নেকি কোনোবা সাইন্টিষ্টৰ বিষয়ে মানে বিজ্ঞানীৰ বিষয়ে who have also been statesmen যি মানে সাইন্টিষ্টৰ লগতেও নেতাও আছিলে ষ্টেটছমেন হৈছে ৰাজনীতিবিদ থকা মানে তেওঁ কোনোবা এনেকুৱা বিজ্ঞানী জানানে যিয়ে সাইন্টিষ্টও আছিলে লগতে পাছত ৰাজনীতিবিদো হৈছিলে এজনটো এয়াই হৈ গ'ল হয়নে ডক্টৰ এ পি জে আব্দুল কালাম আৰু তেওঁৰ জন্মটো হৈছিলে মনত ৰাখিবা জন্ম তাৰিখটো 15 অক্টোবৰ 1931 আৰু তেওঁৰ ডেট হৈছিলে কেতিয়া 27 জুলাই 2015 এজনটো এয়াই হৈ গ'ল আমাৰ অতিকৈ প্ৰিয় ডক্টৰ এ পি জে আব্দুল কালাম আৰু এজন মই তোমাৰ নাম দি দিওঁ বেঞ্জামিন ফ্ৰেংকলিনো এজন সাইন্টিষ্ট আছিলে আৰু তেওঁৰ পাছত ৰাজনীতিবিদ হৈছিলে তো ডক্টৰ এ পি জে আব্দুল কালাম আছে এ পি জে আব্দুল কালামৰ সম্পূৰ্ণ নামটো তোমালোকে জানানে তেওঁৰ সম্পূৰ্ণ নামটো হৈছিলে আবুল পাকিৰ জৈনুল আব্দিন আব্দুল কালাম জৈনুল আব্দিন তেওঁৰ দেউতাকৰ বা ফাদাৰৰ নাম আছিলে সেইটোকে শ্বৰ্ট ফৰ্মত এ পি জে বুলি কোৱা যায় হুজ প্ৰজেক্টছ ইন স্পেচ তেওঁৰ যিবিলাক প্ৰকল্প আছিলে মহাকাশৰ ডিফেন্স আমাৰ ডিফেন্স চিষ্টেমটো জানা মানে মিলিটাৰী এয়াৰফ'ৰ্চ আৰু আমাৰ নেভি এই গোটেইখিনিকে আমাৰ ডিফেন্স চিষ্টেম কোৱা যায় এণ্ড নিউক্লিয়াৰ টেকনলজি আৰু যিটো তেওঁ এটমিক যিটো টেকনলজি বা প্ৰযুক্তিবিদ্যাত তেওঁ ভাৰতত গাইড কৰিছিলে এইখিনি কেতিয়া কৈছিলে এটা 21st চেঞ্চুৰীত became our 11th president in 2002 আৰু তেওঁৰ পাছত 2002 চনত ভাৰতৰ 11তম ৰাষ্ট্ৰপতি বনিছিলে 21st চেঞ্চুৰী মানে কি চোৱা 21st চেঞ্চুৰী এতিয়া চলি আছে নহয় জানো 2000 তেতিয়াৰ পৰা 2001ৰ পৰা
3000লৈকে কোৱা যাব আমাৰ 21st century বুলি। ইন হিজ অটোবায়োগ্ৰাফি মানে কি? অটো মানে হৈছে চেল্ফ মানে নিজৰ, আৰু বায়োগ্ৰাফি মানে জীৱনী, নিজৰ জীৱনৰ ওপৰত লিখা গ্ৰন্থখনকে কোৱা যায় বায়োগ্ৰাফি। আৰু যদি নিজে লিখে তেতিয়া তাকে কোৱা যায় অটোবায়োগ্ৰাফি বুলি। নামটো কি আছিলে? উইংছ অফ ফায়াৰ। তোমালোকে অসমীয়াত জানা অগ্নি দেউকা বুলি। হি স্পিক্স অফ হিজ চাইল্ডহুড, তেওঁৰ চাইল্ডহুড বা ল'ৰালি জীৱনটোৰ বিষয়ে কৈছে। তো তাৰে এই দফাটো বা এই লেচনটো আমাক উঠাই পেলাই দিয়া হৈছে। আই ৱাজ বৰ্ণ, চাওঁ এতিয়া কি কৈছে ইয়াত। আই মানে কাক বুজোৱা আছে? যিহেতু APJ আব্দুল কালামে নিজে লিখি আছে কথাখিনি, তো সেইকাৰণে আব্দুল কালামে কৈছে। তাৰমানে ইয়াত অথৰ বা লেখক কোন হয়? আব্দুল কালাম হয়। ডক্টৰ APJ আব্দুল কালাম। আই ৱাজ বৰ্ণ ইনটু এ মিডল ক্লাছ তামিল ফেমিলি। তেওঁ কৈছে মই জন্ম হৈছিলো ইনটু এ মিডল ক্লাছ মানে মধ্যবৰ্তী এটা তামিল ফেমিলি। তেওঁ ক'ত জন্ম হৈছিলে? তেওঁ তামিলনাডুত, মানে তামিল ফেমিলি এটাত জন্ম হৈছিলে। ইন দি আইলেণ্ড টাউন অফ ৰামেশ্বৰম। তো ক'ত আছিলে? তামিলনাডুৰ কোন জেগাত? আইলেণ্ড টাউন মানে এটা দ্বীপৰ এখন টাউন। সেই যিখন ক'ৰ আকৌ? ৰামেশ্বৰম যিখন টাউন আছে সেইখন এটা দ্বীপ এটাত আছে তাৰমানে। আৰু লগতে তোমালোকে মনত ৰাখিবা আইলেণ্ড টাউনৰ মানে ৰিম'ট এৰিয়াও হয়। ৰিম'ট মানে কি? মানে অকলশৰীয়া জেগা, মানে মেইন টাউনৰ পৰা আঁতৰি থকা এডোখৰ জেগা, তাৰমানে এটা গাঁৱলীয়া পৰিৱেশ। ইন দি আৰ্ষ্টৱাইল মাদ্ৰাছ ষ্টেট। আৰ্ষ্টৱাইল মানে কি? ফৰ্মাৰ মানে বিগত, পূৰ্বৱৰ্তী, আগৰ মাদ্ৰাছ ষ্টেটত, মাদ্ৰাছ ৰাজ্য। তোমালোকে এতিয়া যদি ভাৰতৰ মেপখন চোৱা তাত মাদ্ৰাছ ৰাজ্য হিচাপে নোপোৱা তোমাক, মই তোমালোকক দেখাইছো। এয়া চোৱা, তোমালোকৰ শেষ পেজত দিয়া হৈছে এইটো। এইখন দেখিছানে? এইখন ব্লু কালাৰ, এখন এই মেপখন, এই ব্লু কালাৰ যিডোখৰ এৰিয়া দেখিছে এয়া আছিলে মাদ্ৰাছ ষ্টেট। এইফালে হৈছে এইখিনি কেৰেলা আৰু এয়া হৈছে মাদ্ৰাছ ষ্টেট। কিন্তু এই মাদ্ৰাছ যে ষ্টেট আছিলে, মাদ্ৰাছ বুলি শব্দটো এতিয়া কেতিয়াও নোপোৱা তুমি। মাদ্ৰাছখন এখন ব্ৰিটিছ প্ৰেচিডেঞ্চি ৰুল চলি আছিলে। তাৰমানে যেতিয়া 1947 চনৰ আগত তোমালোকে জানা ব্ৰিটিছ আহিছিলে আমাৰ ভাৰতত। আৰু তেওঁলোকৰ বা ব্ৰিটিছৰ দুটা ফেক্টৰী আছিলে। এটা আছিলে তোমাৰ ৱেষ্ট বেংগলত, মানে প্ৰথম যেতিয়া খুলিছিলে ৱেষ্ট বেংগলত, আৰু নেক্সট মাদ্ৰাছত খুলিছিলে। তাৰপাছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা কৈ আছো মই। তাৰপাছত সিহঁতে নাম দিছিলে এই জেগাডোখৰ নামটো মাদ্ৰাছ, যিহেতু সিহঁতৰ ইয়াত পৰ্টো আছিলে, মানে বন্দৰো আছিলে। এইফালে জাহাজবিলাক আনিলে ইয়াত সিহঁতি বেপাৰ বাণিজ্য কৰে। আৰু যেতিয়া মাদ্ৰাছ ষ্টেট নাম দিলে, তাৰপিছত 1947 চনত এই যেতিয়া তাৰমানে ভাৰত স্বাধীন হ'ল, তেতিয়া মাদ্ৰাছখন এজ এ প্ৰভিন্স বা প্ৰদেশ হিচাপে নাম মানে ৰাখিলে। মাদ্ৰাছ প্ৰদেশ হিচাপে, ৰাজ্য বুলি কোৱা নাছিলে, প্ৰভিন্স ৰাখিছিলে নামটো। তাৰপিছত কি হ'ল? 1950 চনৰ 26 জানুৱাৰী তাৰিখে যেতিয়া আমাৰ ভাৰতীয় সংবিধানখন গৃহীত হ'ল, তেতিয়া মাদ্ৰাছ নামটো আঁতৰাই দিয়া হ'ল, যিহেতু এয়া ব্ৰিটিছে দিয়া নাম আছিল। আৰু আমাৰ এটা নিজাৰ নাম তাত তামিলনাডু ৰখা হ'ল, ঠিক আছে। কিন্তু মাদ্ৰাছখন আৰু তেতিয়া 1950 চনত কি হ'ল? ইণ্ডিয়ান যেতিয়া কনষ্টিটিউশ্যন মানে ভাৰতৰ সংবিধানখন যেতিয়া গৃহীত হ'ল, তেতিয়া মাদ্ৰাছ ষ্টেট বা মাদ্ৰাছ ৰাজ্য হিচাপে এখন নাম পালে। ইয়াত অফিচিয়েলি কোৱা হ'ল এয়া মাদ্ৰাছ ৰাজ্য বুলি। কিন্তু 1953 চনত কি কৰিলে? তেলেগু যিখিনি কোৱা মানুহ, তেলেগু ভাষী বা তেলেগু যিখিনি এৰিয়া আছিলে সেইখিনি আঁতৰাই পেলাই অন্ধ্ৰপ্ৰদেশ কৰি দিয়া হ'ল, পালানে? আৰু তাৰপাছত 1969ত অফিচিয়েলি তামিলনাডু হিচাপে মাদ্ৰাছ নামটো আঁতৰাই পেলাই, যিহেতু এয়া ব্ৰিটিছে দিয়া নাম আছিলে, ব্ৰিটিছে দিয়া নামটো মাদ্ৰাছ আঁতৰাই পেলাই তামিলনাডু ৰখা হ'ল। কেতিয়া? মনত ৰাখিবা, 1969ত অফিচিয়েলি ইয়াক মাদ্ৰাছ আঁতৰাই দিয়া হ'ল আৰু তামিলনাডু বুলি ৰখা হ'ল। আৰু তাৰ ৰাজধানী ৰখা হৈছিলে কি? চেন্নাই নাছিলে তেতিয়া, মাদ্ৰাছ বুলিয়ে আছিলে। ৰাজধানী আকৌ মাদ্ৰাছে আছিলে। আল্টিমেটলি একেবাৰে 1996ত এই মাদ্ৰাছ ৰাজধানীটো তামিলনাডু চৰকাৰে আঁতৰাই দিলে। আৰু তাৰে এখন ওচৰৰ ভিলেজ, এখন লোকেল গাঁও এখন আছিলে, যোন নাম আছিলে চেন্নাপট্টনম বুলি। মনত ৰাখিবা নামটো, চেন্নাপট্টনম। এই চেন্নাপট্টনমৰ পৰাই লোৱা হ'ল চেন্নাই শব্দটো, গম পালানে? ইয়াৰ ৰাজ্য, এই ৰাজ্যখনৰ তামিলনাডুৰ কেপিটেল কৰা হ'ল চেন্নাই বুলি। বুজি পালা? তো আহা আমাৰ লেচনটোলৈ উভতি যাওঁ। অ'কে,
তো তেওঁ জন্ম ক'ত হৈছিল তেতিয়াহ'লে আগৰ মাদ্ৰাছ ষ্টেট আৰু এতিয়া কি বুলি জানো আমি তামিলনাডু হয়নে ৰামেশ্বৰম নামৰ টাউনখনৰ জন্ম হৈছিলে তেওঁ আৰু এখন আইলেণ্ড টাউন বা দ্বীপ এটাৰ মাজত থকা জেগা আছিলে আৰু নামটো সেই আইলেণ্ডটোৰ পাম্বান আইলেণ্ড আছিলে মনত ৰাখিবা সেই নাম মানে এতিয়াও নামটো সেই দ্বীপটোৰ নাম পাম্বান আইলেণ্ড আৰু পাম্বান আইলেণ্ডৰ তাতে এডোখৰ জেগা ৰামেশ্বৰম হয় তো মাই ফাদাৰ জেইনুল আবদিন তেওঁৰ দেউতাক কোন আছিলে বা তেওঁৰ দেউতাকৰ নাম আছিলে জেইনুল আবদিন had neither mass formal education nor mass wealth তো তেওঁৰ দেউতাক এতিয়া কেনেকুৱা আছিলে had neither mass formal education তেওঁৰ আনুষ্ঠানিক শিক্ষা খুব বেছি নাছিলে আনুষ্ঠানিক তোমালোকে এখন কপি ল'বা আৰু এখিনি লিখি যাবা তেওঁ মানে আনুষ্ঠানিক শিক্ষা বহুত বেছি গ্ৰহণ কৰা নাছিলে nor much wealth বা বহুত সম্পত্তিও নাছিলে wealth মানে হা সম্পত্তি despite these disadvantages এই ইমানখিনি তাৰমানে disadvantages মানে হৈছে অসুবিধা ইমান অসুবিধা থকাৰ সত্ত্বেও despite মানে সত্ত্বেও ইমান অসুবিধা থকাৰ সত্ত্বেও he possessed great innate wisdom তেওঁ জানা তেওঁ টকা পইচাও বিশেষ নাছিলে আৰু এতিয়া তেওঁ পঢ়া শুনা মানে আনুষ্ঠানিক শিক্ষাও স্কুল কলেজত শিক্ষাও বেছি লোৱা নাছিলে তো ইমানখিনি অসুবিধা থকাৰ পাছতো কিন্তু তেওঁৰ এনেকুৱা নহয় যে জ্ঞান নোহোৱা নাছিলে wisdom বা জ্ঞান wisdom মানে হৈছে জ্ঞান তেওঁ এটা he possessed great innate wisdom তেওঁ অধিকাৰী আছিলে possess মানে অধিকাৰী আছিলে great innate wisdom innate মানে হৈছে inborn যেটো আমাৰ কোৱালিটি তাৰমানে জন্মসূত্ৰে থাকে তাকে কোৱা যায় innate বুলি জন্মসূত্ৰে তেওঁ জ্ঞান আছিলে কিন্তু তেওঁ স্বাভাৱিকতে জ্ঞানী আছিলে তাৰমানে and a true generosity of spirit আৰু তেওঁৰ true generosity of spirit মানে হৈছে মনত ৰাখিবা true মানেটো জানা সত্য বা সঁচাই প্ৰকৃততে জেনাৰসিটি মানে আছে জেনাৰাছ মানে দয়ালু স্পিৰিট মানে আত্মা কিন্তু এনেকে ক'লে নোলায় কথাটো জেনাৰসিটি অফ স্পিৰিট মানে দয়ালু প্ৰকৃতিৰ মানুহ তেওঁৰ আত্মাটো তাৰমানে খুব দয়ালু আছিলে তেওঁ বেলেগক প্ৰতি খুব কাইণ্ড আছিলে বেলেগক খুব সহায় কৰিছিলে আৰু he had an ideal helpmate in my mother আৰু তেওঁ he had an ideal মানে হৈছে আদৰ্শবান তেওঁ এজন এগৰাকী আদৰ্শবান হেল্পমেট হৈছে সহধৰ্মিনী ৰাখিবা হেল্পমেট মানে সহধৰ্মিনী মানে কি মানে তেওঁৰ ৱাইফ হিচাপে মোৰ মা চিএম্মাক পাইছিলে তেওঁৰ এতিয়া এপিজে আব্দুল কালামৰ মাকৰ নাম কি আছিলে মনত ৰাখিবা আসিয়াম্মা হয়নে তেওঁৰ মাকৰ নাম আছিলে আসিয়াম্মা তাৰপাছতে I do not recall the exact number of people she fed every day. তো কৈছে নহয় যে তেওঁৰ দেউতাক জেনুল আবদিনে এগৰাকী মানে আইডিয়াল বা আদৰ্শ সহায়কাৰী হিচাপে তেওঁৰ মাক পাইছিলে মানে এপিজে আব্দুল কালামৰ মাকক আসিয়াম্মা আছিলে তো সেই আসিয়াম্মাও বহুত তাৰমানে দয়ালু প্ৰকৃতিৰ মানুহ আছিলে খুব কাইণ্ড হাৰ্টেড আছিলে তেওঁ I do not recall the exact number of people she fed every day. তো মানে এপিজে আব্দুল কালামে কৈছে যে মইতো মোৰ মনত নাই I do not recall মানে মনত ৰখা I do not recall the exact number of people exact মানে পুৰা তাৰমানে সম্পূৰ্ণৰূপে বা সঠিককেতো কিমান মানুহৰ সংখ্যাক তেওঁ মানে খুৱাইছিলে সেইটো প্ৰত্যেক দিনাই মোৰ মনত নাই এভৰিডে মানে প্ৰত্যেক দিনা ফেড মানে খুওৱা অন্যক খুওৱা অন্য কিমান খুৱাইছিলে প্ৰত্যেক দিনাই সেইটোতো মোৰ মনত নাই কিন্তু বাট I am quite certain কিন্তু মই quite মানে নিশ্চয়কৈ পুৰা ঠিক পুৰা I am quite certain মই নিশ্চিত এইটো কথাত পুৰা নিশ্চিত যে that far more outsiders ate with us than all the members of our own family put together. Our own family put together মানে আমাৰ গোটেই পৰিয়ালৰ মানুহখিনিক একেলগ কৰি পেলো যিমান মানুহ হয়গে তাতকে বেছি আউটসাইডাৰ মানে হৈছে বাহিৰৰ মানুহক তেওঁ প্ৰত্যেক দিনাই খুৱাইছিলে মানে ঘৰত যিমানখিনি মানুহ আছিলে ফেমিলিত সেই গোটেইখিনি লগাইও সিমানখিনি নহব যিমানখিনি মানুহক বাহিৰৰ মানুহক তেওঁ প্ৰত্যেক দিনাই খানা খুৱাইছিলে বুজি পালা তেওঁ ইমান এজন দয়ালু মানুহ আছিলে তেওঁৰ মা সেকেন্ড প্যাৰাগ্ৰাফটো এতিয়া চাওঁ হা I was one of many children তাৰমানে তেওঁলোকৰ ল'ৰা ছোৱালী যিমান আছিলে তাৰে ভিতৰত তেওঁ এজন আছিলে a short boy with rather undistinguished looks born to a tall and handsome parents a short boy মই এজন চাপৰ ল'ৰা আছিলো with a rather undistinguished look বৰং অস্পষ্ট মানে চেহেৰা মানে কি undistinguished মানে হৈছে স্পষ্ট undistinguished মানে হৈছে সাধাৰণ
খুব এনেকুৱা নহয় যে ফাটি ফুটি যোৱা মানে খুব ধুনীয়া এনেকুৱা নহয় তেওঁ ঠিক ঠাক চেহেৰাৰ ল'ৰা আছিলে বৰ ধুনীয়া নাছিলে আৰু বৰ্ণ টু টল এণ্ড হেণ্ডচাম পেৰেণ্টছ আৰু তেওঁৰ মাক দেউতাক কিন্তু হেণ্ডচাম আছিলে আৰু মানে ধুনীয়া আছিলে আৰু ওখ পাখ আছিলে we lived in our ancestral house আৰু আমি আমাৰ ancestral মানে হৈছে পূৰ্বপুৰুষ ancestral মানে পূৰ্বপুৰুষ তেওঁ পূৰ্বপুৰুষৰ ঘৰত তেওঁলোক আছিলে পূৰ্বপুৰুষ মানে কি ককা দেউতাই বনাই যোৱা ঘৰটোতে তেওঁলোক বসবাস কৰিছিলে which was built in the middle of 19th century আৰু সেই ঘৰটো কেতিয়া বনোৱা হৈছিলে মিডল মানে মধ্যত মানে মাজত কেনেকুৱা কিহৰ 19th century মানে কি মনত ৰাখিবা 1801 পৰা 1900 লৈকে 1801 পৰা 1900 লৈকে এই পিৰিয়ডটোকে কোৱা যায় 19th century মানে হৈছে কি শতিকা 100 বছৰক century বুলি কয় আৰু 19th century কেতিয়া 1801 পৰা 1900 লৈকে তেতিয়াহ'লে যদি মিডল অফ 19th century হয় তেতিয়াহ'লে কিমান হ'ব 1850 মানৰ ভিতৰতে হ'ব 1850 চনৰ আশে-পাশে হ'ব নহয় জানো 1850 চনৰ আশে-পাশে তেওঁলোকৰ এই ঘৰটো মানে বনোৱা হৈছিলে which was built in the middle of 19th century it was a fairly large pakka house আৰু এটো এটা fairly মানে ঠিক ঠাক আৰু large বা ডাঙৰ পকা হাউস আছিলে পকা ঘৰ আছিলে কেঁচা ঘৰ নহয় পকা ঘৰে আছিলে made of limestone and brick এতিয়া কিন্তু 1900 শতিকাৰ বা 1850 চনত বনোৱা ঘৰ এটাটো খুব মানে আজিকালি নিচিনা ধুনীয়া নহয় কেনেকুৱা বনাইছিলে লাইমষ্টোন দি বনাইছিলে লাইমষ্টোন মানে চূণশিল আৰু ইটা দি পেলাই বনাইছিলে তেনেকৈ আমাৰ ৰজা মহাৰাজাৰ দিনৰ পুৰণা তাৰমানে মনুমেণ্টছ বিলাক যেনেকৈ বনোৱা হৈছিলে তেনেকুৱা ধৰণে on the mosque মানে হৈছে মছজিদ mosque মানে মছজিদ মনত ৰাখিবা ষ্ট্ৰীট মানে হৈছে গলি তো তেওঁলোকৰ ঘৰটো ক'ত আছিলে মস্ক ষ্ট্ৰীট মানে মছজিদৰ গলিত আছিলে ইন দা ৰামেশ্বৰমৰ মছজিদৰ গলিতে তেওঁলোকৰ এই ঘৰটো আছিল বা তেওঁলোক বসবাস কৰা জেগাডোখৰ my austere father austere মানে কি austere মানে আছে মানে খুব ষ্ট্ৰিক্ট নিজৰ মানে নৈতিকতাখিনি খুব কঠোৰভাৱে পালন কৰা মানে এজন ডিসিপ্লিন মান my austere father তেওঁৰ দেউতাক এজন খুব কঠোৰ আৰু ষ্ট্ৰিক্ট মানুহ আছিল used to avoid all inessential comforts and luxuries যিমান বিলাক অপ্ৰয়োজনীয় ইনএসেনশিয়াল মানে অপ্ৰয়োজনীয় কমফৰ্টছ যিমান বিলাক আছিল কমফৰ্ট মানে হৈছে আৰাম আৰু লাক্সাৰি মানে হৈছে লাখ বিলাক বা বিলাসিতাৰ যিমান বিলাক বস্তু আছিল সেইবিলাক তেওঁ কিন্তু এভয়েড মানে পৰিত্যাগ কৰিছিলে তো পৰিহাৰ কৰিছিলে এনেকুৱা নহয় যে খুব মানে বহুত ধুনীয়া বস্তুবিলাক বা লাক্সাৰি বস্তুবিলাক লৈ থাকিব বা সেইবিলাক তেনেকুৱা লাইফটো জীয়াই থকা মানুহ নহয় তেওঁ ডিসিপ্লিন আছিলে however যে কি নহওক all necessities were provided for কিন্তু এনেকুৱা নহয় যে তেওঁ লাক্সাৰি আৰু কমফৰ্ট বিলাক পৰিত্যাগ কৰিছিলে বুলি তেওঁ একদম মানে হেৰি কৃপণ আছিলে এনেকুৱা কথা ক'বলৈ যোৱা নাই যে কি নহওক all necessities were provided for যিমান বিলাক প্ৰয়োজনীয় বস্তু আছে necessity মানে প্ৰয়োজনীয় সেই গোটেইবিলাক প্ৰয়োজনীয় বস্তু কিন্তু প্ৰভাইড কৰা হৈছিলে বা প্ৰদান কৰা হৈছিলে তেওঁৰ ফালৰ পৰা in terms of food হে যদি ফুডৰ ফালৰ পৰা হওক মানে খাদ্যৰ হওক মেডিচিন হওক মানে দৰৱ পাতি হওক বা কাপোৰে হওক হয় নহয় অন্ন বস্ত্ৰ আৰু বাসস্থান বুলি তো অন্ন বস্ত্ৰ বাসস্থান আৰু যিমান বিলাক দৰৱ পাতি সেইবিলাক গোটেইখিনি তেওঁ কিন্তু যোগান ধৰিছিলে তো in fact I would say mine was a very secure childhood কিন্তু মই কম যে তাৰ I would say মানে মই কম mine মানে মোৰ mine was a very secure childhood মোৰ যেটো শৈশৱ কাল আছিল এটা খুব এটা সুৰক্ষিত শৈশৱ কাল আছিল তাৰমানে তেওঁলোকে সকলো পাইছিলে যিমানখিনি এসেনশিয়াল বস্তু লাগে গোটেইখিনি তেওঁলোকৰ মাক দেউতাকে তেওঁ মানে যোগান ধৰিছিলে এনেকুৱা নহয় যে তেওঁ বহুত দুখীয়া আছিল সেইটো কথা নহয় কিন্তু এনেকুৱা নহয় যে তেওঁ বহুত ধনী মানুহ আছিল both materially and emotionally তো তেওঁলোকক মানে materially মানে সামগ্ৰিকভাৱে আৰু ইমোশনালি বা মানসিকভাৱে যিমানখিনি বস্তু যোগান লাগে গোটেইখিনি যোগদান ধৰিছিলে বা সহায় কৰিছিলে The Second World War broke out in 1939 3 নম্বৰ প্যাৰাগ্ৰাফত কৈছে এতিয়া 1939 চনত কি হল Second World War আৰম্ভ হল When I was 8 years old আৰু তেওঁ তেতিয়া কিমান বছৰ বয়সৰ আছিল 8 বছৰ বয়সত আছিল কৈছিলে তেওঁ সৰি মই তোমাক কৈছিলো যে 1931 ত তেওঁ জন্মগ্ৰহণ কৰিছিলে তো 1931 ৰ পৰা 8 বছৰে হ'ব মানে 1939 লৈকে তেওঁ যেতিয়া 8 বছৰ বয়সত আছিল তেতিয়া World War হৈছিলে Second World War হৈছিলে দ্বিতীয় বিশ্বযুদ্ধ for reasons মানে কি হৈছে কিছুমান কিবা কাৰণত for some reason
কিবা কাৰণত I have never been able to understand a sudden demand for tamarind seeds erupted in the market. কিবা কাৰণত I have never been able to understand. এতিয়া চোৱা I লগত have লাগি আছে, have আৰু been যেতিয়া লাগি থাকে এইটো কি বুজায়? Present perfect continuous নহয় জানো? Present perfect continuous মানে কি? মানে অতীতত কিবা এটা হৈ যোৱা কাম এতিয়ালৈকে চলি থাকিলে মানে সেইটোকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ বুলি কয়। তাৰমানে এতিয়া তেওঁ এই কিতাপখন যেতিয়া লিখি আছিলে মই তোমাক কৈ দিওঁ 50 বছৰৰ পাছত এই ঘটনাটো 50 বছৰৰ পাছত তেওঁ লিখি আছে আৰু তেওঁ কৈছে যে সেই মুহূৰ্তলৈকে সেই কিতাপখন লিখি থকা মুহূৰ্তলৈকে কিন্তু তেওঁ বুজি নাপালে যে হঠাতে কেলে তামাৰিন সিড তামাৰিন মানে বুজিব নে তেতেলি সিড মানে হৈছে গুটি তেতেলি গুটিবিলাক মানে এই বজাৰত কেলে হঠাতে ইৰাপ্ট হৈ গ'ল মানে উদ্ভৱ হোৱা হঠাতে তাৰমানে মাৰ্কেটত সেই দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া চলি আছিল তেতিয়া হঠাতে মাৰ্কেটত বা বজাৰত এই তেতেলি গুটিৰ খুব মানে ডিমাণ্ডটো খুব বাঢ়ি গ'ল আৰু তেওঁ যেতিয়া কিতাপখন লিখি আছে তেওঁ তেতিয়ালৈ কৈছে মই আজিলৈকেতো বুজি নাপালো যে তেতেলি গুটিৰ ডিমাণ্ড কেলে বাঢ়ি গৈছিলে সেইটো টাইমত I used to collect the seeds তেওঁ কি কৰিছিলে used to আমি শব্দটো কেতিয়া ব্যৱহাৰ কৰো যদি অতীতৰ যেতিয়া আমাৰ অতীতৰ কিবা ঘটনা নহয় মানে অভ্যাস আমাৰ অতীতৰ কিবা এটা অভ্যাস যেতিয়া আমি কবলে কওঁ যে আমি used to এই শব্দটো ব্যৱহাৰ কৰো যেনেকৈ I used to carry a water bottle when I was in যেনিবা elementary school মই elementary school বা LP স্কুলত পঢ়ি থকা টাইমত মই এটা বোলে পানী বটল কেৰি কৰিছিলো সেইটো তোমাৰ যদি অভ্যাস আছিল নহয় জানো এনে তুমি তেতিয়া কি লিখিবা used to তেনেকুৱা বোলে I used to go to the market with my mother when I was a little boy মই যেতিয়া এটা সৰু ল'ৰা আছিলো মই তেতিয়া মাৰ লগত বজাৰলৈ গৈছিলো তো হে তোমাৰ অভ্যাস আছিল I used to collect seeds and sell them to a provision shop on Musk Street মই মছজিদৰ গলিত থকা provision shopত গৈ লৈ পেলে সেই seeds বিলাক বিকিছিলোগে sell মানে কৰা কি বিক্ৰী কৰা I used to collect মই হেবিলাক সংগ্ৰহ কৰিছিলো আৰু গৈ পেলে বিকিছিলোগে in a provision shop মানে এখন convenience store মানে এনেকুৱা এখন দোকান যিখন দোকানত তাৰমানে সব পোৱা যায় এনেকুৱা থাকে ন কিছুমান দোকান তোমাৰ ঘৰৰ আশে-পাশে বা ঘৰৰ ওচৰত যিখন দোকান থাকিব তাৰমানে তাত সব পোৱা যায় বোলে তোমাৰ কিবা গালামালৰ সামগ্ৰী বিচাৰিলেও পাবা তাৰপিছত তোমাৰ বোলে দাইল চেনি পিয়াজ যি লাগে সব থাকে লগতে বহি কাগজ বিচাৰিলে সেইখনো দিব পাৰে বোলে মোক চিপছ বিস্কুট লাগে সেয়াও আছে বোলে কিছুমানে গৈ পেলাই কিবা তোমাৰ বোলে হাৰ্ডৱেৰ ষ্ট'ৰ বিচাৰিলেগে বা কিবা বোলে গজাল বিচাৰিলে টেপ বিচাৰিলে সেয়াও আছে তো সব বস্তু যে ৰাখে নে সেই দোকানখনকে কোৱা যায় প্ৰভিজন শ্বপ বা জেনেৰেল ষ্ট'ৰ বা কনভেনিয়েন্স শ্বপ বুলি সাধাৰণতে সকলো জেগাতে দেখা পোৱা যায় প্ৰভিজন শ্বপ তো সেই এনেকুৱা এখন প্ৰভিজন শ্বপ ক'ত আছিলে মস্ক ষ্ট্ৰীট মানে মছজিদৰ গলিত আছিলে ৰামেশ্বৰমৰ মছজিদৰ গলিত তো তেওঁ তাত গৈ লৈ পেলাই সেই যেতিয়া তেওঁ তেতেলি গুটি ডিমাণ্ডটো খুব বাঢ়ি আছিলে নে সেই তেতিয়া গৈ লৈ পেলাই সেই তেতেলি গুটিবিলাক তেওঁ গোটাইছিল আৰু গৈ লৈ পেলাই তাত বিকিছিলেগে দোকানত গৈ পেলাই A day's collection would fetch me the princely sum of 1 anna. A day's collection, এদিনৰ সংগ্ৰহে তাৰমানে কিমান would fetch মানে তুমি কিবা এটা বস্তু বিকিলে যেটো প্ৰাপ্য পোৱা সেই প্ৰাপ্য তোকে কোৱা যায় fetch বুলি fetch me princely sum মানে কি এটা ভাল পইচা তাৰমানে এটা খুব মোটামুটি এটা ধনৰ এটা খুব বেছি পইচা এতিয়া তেওঁ তাৰমানে যেটো তেওঁ সৰু কালত এতিয়া অলপ পইচা পালে তেওঁৰ কাৰণে বহুত আছিল নহয় জানো এই ডেজ কালেকচন এখানে এদিনৰ কালেকচনে তেওঁক কিমান দিছিলে of 1 অনা শুনিছা নি নামটো 6 পইচাক 1 অনা বুলি কয় আগৰ টাইমত চলিছিল এটো অনা 6 পইচাক 1 অনা বুলি কয় তো তেওঁ এদিনত 1 অনা পাইছিল অৰ্থাৎ 6 পইচা পাইছিল সেইখিনি বিক্ৰী কৰিবলৈ তেতেলি গুটি কিটা বিক্ৰী কৰি পেলাই এদিনত আৰু তেওঁৰ কাৰণে হেতু প্ৰিন্সলি সাম আছিল প্ৰিন্সলি সাম মানে খুব বেছি পইচা আছিল হয় না 6 পইচা जो আমাৰ কাৰণে কিবা হ'ব জানো নহয় হেতু সময়ত গৈ পেলাই এটা সৰু লোৱা কাৰণে কিন্তু যদি তুমি 2 টকা এটাও দি দিয়া কি হয় তাৰ কাৰণে বহুত সকল মই সেই 2 টকা দুটা মটন কিন ল'ব পাৰিব হেতু কাৰণে বহুত টকা নহয় জানো তো সেই কাৰণে তেওঁ সেই সৰু বয়সত যে আছিল হেতুৱে তেওঁৰ কাৰণে খুব প্ৰিন্সলি সাম আছিল তাৰমানে হেতু বুজাইছে my brother in law জালালুদ্দিন মোৰ brother in law মানে কি ভিনি তাৰমানে তেওঁৰ এগৰাকী বায়েকো আছিল আৰু সেই বায়েকৰ হাজবেন্ড তাৰমানে তেওঁৰ এপিজে আব্দুল কালামৰ ভিনিয়েক brother in law জালালুদ্দিন নামটো কি আছিল মনত ৰাখিবা জালালুদ্দিন আছিল would tell me stories about the war which I would later attempt to trace in the headlines in Dinamani তো তেওঁৰ brother in law জালালুদ্দিনে তেওঁক
ষ্টৰিবিলাক কৈছিলে মানে সাধু কাহিনীবিলাক কৈছিলে সাধু নহয় সৰি কাহিনী সঁচা কাহিনীবিলাক এবাউট দ্য ৱাৰ সেই যুদ্ধৰ কাহিনীবিলাক কৈছিলে which I would later attempt to trace in the headlines of দিনামানি হেডলাইন মানে কি শিৰোনামা এতিয়া শিৰোনামা ক'ত থাকে বাতৰি কাকতত থাকে নহয় জানো তো সেইকাৰণে দিনামানি যিখন এখন তেওঁলোকৰ লোকেল নিউজ পেপাৰ আছিল দিনামানি তো তাত সেই যুদ্ধৰ শিৰোনামাবিলাক গৈ তেওঁ যিখিনি কাহিনী শুনিছিলে না সেইখিনি গৈ পেলাই সেই বাতৰি কাকতত বিচাৰিছিলে তাৰমানে তাৰ ব্ৰাদাৰ ইন লৰ পৰা কিছুমান কাহিনী হতে আজি বা কালি যুদ্ধত কি হ'ল কোনখন দেশৰ লগত কোনখন দেশৰ যুদ্ধ হ'ল তো এইখিনি কথা গৈ লৈ পেলাই তেওঁ সেই দিনামানি বাতৰি কাকতখন গৈ পেলাই ট্ৰেছ কৰেগে মানে বিচাৰেগে our area being isolated আমাৰ যিডোখৰ জেগা আছিলে সেইডোখৰ আইচলেটেড হোৱাৰ কাৰণে আইচলেট মানে অকলশৰীয়া হৈ থকাৰ কাৰণে was completely unaffected by the war সেই যুদ্ধৰ পৰা কিন্তু সম্পূৰ্ণৰূপে অপ্ৰভাৱিত হৈ আছিলে কোনো তাৰমানে যুদ্ধ এটাত চোৱা নাছিলে কোনো বম চম পোৱা নাছিলে বা কোনো যুদ্ধৰ তাত ক্ষতি হোৱা নাছিলে সেইডোখৰ জেগাত but soon India was forced to join the allied forces and something like a state of emergency was declared কিন্তু সোনকালে ইণ্ডিয়াক ফ'ৰ্চ কৰা হ'ল এইটো তাৰমানে তেওঁ ইণ্ডিয়াক কোনে ফ'ৰ্চ কৰিলে কিছুমান দেশে ফ'ৰ্চ কৰিলে টু জইন দি এলাইড ফ'ৰ্চেছ এই এলাইড ফ'ৰ্চবিলাকৰ লগত জইন কৰিব লাগে এলাইড মানে কি কেইবাটাও গোট যেনেকৈ মিত্ৰ গোট বুলি কয় বা মিত্ৰজোঁট মিলিজুলি কৰা এটা কাম এলাইড ফ'ৰ্চ মিলিজুলি কৰা এটা ফ'ৰ্চ মানে সৈন্য বাহিনীৰ দল সেইটো টাইমত এলাইড ফ'ৰ্চ কোনখিনি আছিলে দ্বিতীয় বিশ্ব যুদ্ধৰ টাইমত আৰ্মিজ অফ ইউকে USA আৰু ৰাছিয়া মানে ইউকে মানে হৈছে লণ্ডন য'ত আছে তোমালোকে জানা ইউনাইটেড কিংডম তো ইউনাইটেড কিংডম USA মানে আমেৰিকা আৰু ৰাছিয়া এই তিনিখন দেশ আহিলে একেলগে হৈছিলে আৰু সেইখিনিকে এলাইড ফ'ৰ্চ বুলি কোৱা হয় তাৰমানে কেইবাখনো দেশ যেতিয়া একেলগ হৈ লৈ পেলাই কিবা এটা যুদ্ধ বা কিবা এটা ক'ৰবাত অপাৰেশ্যন চলে আৰু নিজৰ তাৰমানে ষ্ট্ৰেটেজিবিলাক বা প্লেনিংবিলাক শ্বেয়াৰ কৰি ইখনে আনখনৰ লগত আৰু বেলেগ এখন দেশৰ লগত গোটেইখন দেশ লৈ পেলাই তাৰমানে যুদ্ধ কৰিব সেইখিনিকে কোৱা যায় এলাইড ফ'ৰ্চ বুলি তো সেই এলাইড ফ'ৰ্চৰ লগত ভাৰতকো যোগদান কৰিবলৈ তাৰমানে ফ'ৰ্চ কৰা হ'ল সাধাৰণতে আমি ভাৰতে যুদ্ধ বিগ্ৰহৰ পৰা আঁতৰি থাকে হয় নাই আমিতো পিছ বা শান্তি বিচাৰোঁ কিন্তু আৰু সেই সময়ততো ভাৰত দুৰ্বলো আছিলে আনৰ কথা শুনিবলগীয়াত পৰিছিলে কিন্তু APJ আব্দুল কালাম এটা মুখ্য ভূমিকা কি পালন কৰি থৈ গ'ল যেতিয়া আমাক নিউক্লিয়াৰ বম দি থৈ গ'ল তেতিয়া আমাৰ ভাৰতৰ এটা বিশেষ পাৱাৰ আহি গ'ল and something like a state of emergency was declared আৰু যেতিয়া সেই এলাইড ফ'ৰ্চখিনিৰ লগত ভাৰতক যোগদান কৰিবলৈ কোৱা হ'ল মানে যুদ্ধত নামিবলৈ কোৱা হ'ল তেতিয়া something like কিবা এটা তাৰমানে লাইকে বুলিহে কৈছে মানে দৰে state of emergency was declared state of emergency খুব এটা তাৰমানে ভাৰত বা কোনোবা এখন দেশৰ কাৰণে এটা চিন্তাৰ বিষয় হয় যেতিয়া ষ্টেট অফ ইমাৰ্জেঞ্চি মানে আপাতকালীন পৰিস্থিতি যেতিয়া লাগি যায় তেতিয়া গোটেই দেশখনৰ এখন ভাৰতো প্ৰেচিডেণ্টৰ বা ৰাষ্ট্ৰপতিৰ হাতলৈ গুচি যায় আৰু তেওঁ গোটেই ভাৰততে ৰাষ্ট্ৰপতি শাসন যেতিয়া চলি যায় ন এতিয়া যিবিলাক মানুহৰ সাধাৰণতে কিছুমান মৌলিক অধিকাৰো লৈ লোৱা হয় কেলে লৈ লোৱা হয় কাৰণ এতিয়া ভাৰতৰ তাৰমানে সেই দেশখনৰ যিটো অৱস্থা অৰ্থনৈতিক অৱস্থা হওক বা যিকোনো অৱস্থাই হওক লাগে শাসন ব্যৱস্থাটো খুব তাৰমানে এটা ক্ৰিটিকেল অৱস্থাত আছে আৰু ভাৰতক অনলি মই ভাৰত কৈ আছোঁ বেলেগ দেশৰো হ'ব পাৰে তো সেই দেশখনক মানে সেই লাষ্ট পৰিস্থিতিটো অঁতৰাৰ পৰা মানে মুকলি কৰিবলৈ এটাই যিটো লাষ্ট মানে সংবিধানৰ শেষ এটা ক'বলৈ গ'লে তোমাৰ সীমা আছে আৰু বা প্ৰভিজন আছে সেইটোকে কোৱা যায় আমি ষ্টেট অফ ইমাৰ্জেঞ্চি যেতিয়া লাগে মানুহৰ খুব মানে অসুবিধাৰ সন্মুখীন হ'বলগীয়াত পৰে কাৰোবাৰ যদি চাকৰি আছে তো চাকৰি দৰমহাও হয়তো অলপ দিনৰ কাৰণে বন্ধ কৰি দিব পাৰে সেই পৰিস্থিতিটোৰ কাৰণে The first casualty came in the form of the suspension of the তাৰমানে সেইটো টাইমত ষ্টেট অফ ইমাৰ্জেঞ্চি নিচিনা এটা পৰিস্থিতি চলি গৈছিলে ইণ্ডিয়াত আৰু তেওঁলোক থকা ঠাইত দ্য ফাৰ্ষ্ট কেজুৱেলিটি মানে ইয়াত লছ বুজাব হা কেজুৱেলিটি মানে সেইকাৰণে সাধাৰণতে কোৱা যায় যে তোমাৰ সৈন্য বাহিনী যে যুদ্ধত আঘাত হয় বা শ্বহীদ হয় তেওঁলোকক কেজুৱেলিটি বুলি কয় সাধাৰণতে ইয়াত কেজুৱেলিটি মানে কোনো সৈন্য বাহিনীৰ ডেথৰ কথা কোৱা নাই ইয়াক কোৱা বুজাইছে লছ বা লোকচানৰ কথা কোৱা হৈছে তো প্ৰথমটো লোকচান কি হ'ল কেম ইন দ্য ফৰ্ম অফ দ্য ছাছপেনশ্যন মানে স্থগিত কৰি দিয়া মানে ৰখাই দিয়া অফ দ্য ট্ৰেইন হল্ট মানে কি এই যে ট্ৰেইন আহিলে পেলাই এটা ষ্টেচনত ৰয় মানুহ আমি যে ষ্টেচনত আহি পেলাই যেতিয়া ট্ৰেইনখন যেতিয়া ৰয়হি আমি মানুহ উঠা নমা কৰে পেচেঞ্জাৰ উঠা নমা কৰে তো সেইটোকে কয় যে হল্ট বুলি হা ট্ৰেইন যেতিয়া ৰখে না সেই টাইমকে হল্ট বুলি কয় তো প্ৰথমটো লছ কি আছিলে তেওঁলোকৰ তাৰমানে ট্ৰেইন হল্টটো এট দ্য ৰামেশ্বৰম ষ্টেচনত ট্ৰেইন হল্টটো বন্ধ কৰি দিয়া হৈছিলে তাৰমানে এতিয়া তাত ট্ৰেইন নৰখিব তো মানুহৰ অহা যোৱা কৰিবলৈ দিগদাৰ হ'ব দ্য নিউজ পেপাৰ নাও
had to be bundled and thrown out from the moving train. এতিয়া জানা নিউজ পেপাৰ বিলাক ক'ত আহে মানে বাতৰি কাকত বিলাক ট্ৰেইনেদি অনা নিয়া কৰা আছে তো তাৰ আহিলে পেলাই ৰখাই আৰু সেই ষ্টেচনটোত দি থৈ যায়গৈ কিন্তু এতিয়া কি হৈছে এই ট্ৰেইনখন যিহেতু ৰখোৱা নাই তো গতিকে বাতৰি কাকত বিলাক বান্ডল কৰা হ'ল বান্ডল মানে নুৰিয়াই দিয়া হ'ল আৰু থ্ৰ'ন আউট আৰু দলিয়াই দিয়া হৈছিলে ফ্ৰম দ্য মুভিং ট্ৰেইন চলি থকা ট্ৰেইনৰ পৰাই ৰামেশ্বৰম ক'ত দলিয়াই দিয়া হৈছিলে অন দ্য ৰামেশ্বৰম ৰোড বিটুইন ৰামেশ্বৰম এণ্ড ধানুষকোৰি তো ধানুষকোৰি আৰু ৰামেশ্বৰম নামৰ জেগাডোখৰ মাজৰ ধানুষকোৰি আৰু ৰামেশ্বৰমৰ মাজৰ ৰামেশ্বৰমৰ ৰাস্তাতে কি কৰিছিলে চলি থকা ট্ৰেইনৰ পৰা এই বান্ডল কৰি পেলাই বাতৰি কাকত বিলাক নিউজ পেপাৰ বিলাক দলিয়াই দিছিলে যাতে তাত থকা মানুহবিলাকে পঢ়িব পাৰে that forced my cousin Samsuddin who distributed newspapers in Rameshwaram to look for a helping hand to catch the bundles and as if naturally I filled the slot তো মানে সেই তেতিয়া যেতিয়া বান্ডল বিলাক এনেকে দলিয়াই দিয়া হৈছিলে বা ট্ৰেইনৰ পৰা নামাই দিয়া হৈছিলে তেতিয়া এজন মানুহৰ কাৰণেতো এইটো অসুবিধা আছিলে যে গোটেইখিনি কালেক্ট কৰা তো সেইকাৰণে তেওঁৰ এজন কাজিন আছিলে কাজিন মানে কি সম্বন্ধীয় ভায়েক ককায়েক বাই ভনী এনেকে আমি সম্বন্ধীয় আমাৰ চিবলিংছক পাওঁ কাজিন বুলি তো সেই শামছুদ্দিন নামৰ তেওঁ যেন ককায়েক আছিলে বা ভায়েক ব্ৰাদাৰ আছিলে তেওঁক তাৰমানে ফৰ্চ কৰা হ'ল মানে কাবাক চাবলে হু ডিষ্ট্ৰিবিউটেড নিউজ পেপাৰ্ছ ইন ৰামেশ্বৰম তেওঁ তাৰমানে শামছুদ্দিনে কি কৈছিলে ৰামেশ্বৰমত ডিষ্ট্ৰিবিউট বাতৰি কাকত ডিষ্ট্ৰিবিউট কৰিছিলে বা বাতৰি কাকত বিলাইছিলে তো লুক ফৰ এ হেল্পিং হেণ্ড তো তেওঁক এজন মানে সহায়কাৰী হিচাপে কাবাক লৈ ল'ব ক'লে কাবাক মানে কামত সহায় কৰিবলৈ কাবাক লৈ ল'ব ক'লে তো কেটচ দ্য বান্ডলছ সেই বান্ডলছ বিলাক কেটচ কৰিবৰ কাৰণে বা ধৰিবলৈ কাৰণে এণ্ড এজ ইফ নেচুৰেলি আৰু যেনিবা স্বাভাৱিকতে I fill the slot মই সেই স্লটটো বা খালী জেগাটো পুৰা কৰি দিলোঁ এতিয়া স্বাভাৱিকতে বুলি কেলে কৈছে এতিয়া যিহেতু শামছুদ্দিন তেওঁ কি আছিলে কাজিন আছিলে তো তেতিয়াহ'লে তেওঁলোক কাক কথা ক'ব সেই আব্দুল কালামৰ কথাই ক'ব যে মোৰ লগৰ এজন ভাইটি আছে তো সি মোক মানে সহায় কৰি দিব পাৰিব তো সেইকাৰণে কৈছে যে যেনিবা মই স্বাভাৱিকতে কোনো দিগদাৰ নোহোৱাকৈ সেই জেগাটো মানে খালী জেগাডোখৰ পুৰা কৰি দিলোঁ তাৰমানে এতিয়া তেওঁ যায় শামছুদ্দিনৰ লগত গৈ লৈ পেলাই বাতৰি কাকতবিলাক সংগ্ৰহ কৰেগৈ আৰু বিলাই আৰু তেওঁতো পঢ়া শুনা ভাল পাইছিলে আগৰ পৰাই সেই বিশ্বযুদ্ধৰ কথাখিনি গৈ লৈ বাতৰি কাকতত হেডলাইনত চাইগে দিনামানি নহয় জানো তো এতিয়াতো সেইটো কাম পাই পেলাই আৰু ভাল পাব আৰু 2 টকা পইচাও পাই যাব ঘৰতো অলপ সহায় কৰিব পাৰিব আৰু নিজৰ হাত খৰচো ওলাই যাব তেওঁ তো শামছুদ্দিন helped me earn my first wages তো সেইটোৱে কৈছে যে শামছুদ্দিনে সহায় কৰিছিলে মোক earn my first wages মোৰ প্ৰথম wages খিনি ৱেজ মানে হৈছে দিন হাজিৰা এদিনত দিন মজুৰিটোকে কওঁ আমি ৱেজ বুলি তো প্ৰথম মোৰ my first wages মানে মোৰ প্ৰথম দিন হাজিৰা তো আৰ্ন কৰাটো বা উপাৰ্জন কৰিবলৈ কোনো সহায় কৰিলে শামছুদ্দিন দেখিছা এজন ভাৰতৰ ইমান মহান এজন ৰাষ্ট্ৰপতি আৰু তাৰ উপৰি অকল পৃথিৱীৰ মানে ভাৰতৰে নহয় গোটেই সমগ্ৰ পৃথিৱীৰ এজন মহান বিজ্ঞানী তেওঁ কি কৰিছিলে নিউজ পেপাৰ বিলাইছিলে তো কাৰোবাৰ প্ৰতিভাটো যেতিয়া বিকাশ হ'বলৈ হয় তো কোনো তাৰমানে এনেকুৱা শক্তি নাথাকে যে ৰখাব পাৰে তোমাক তোমাৰ ভিতৰত যদি এটা প্ৰতিভা আছে সেইটো নিশ্চয় এদিন গৈ লৈ পেলাই বাহিৰ হ'বই হাফ এ চেঞ্চুৰী লেটাৰ তো চেঞ্চুৰী মানে কি শতিকা 100 বছৰ হাফ চেঞ্চুৰী মানে কি 50 বছৰ হ'ব নহয় জানো তো 50 বছৰৰ পাছত I can still feel the surge of pride in earning my own money for the first time তো কি হৈছে তেওঁ কৈছে যে 50 বছৰৰ পাছতো তাৰমানে এতিয়া যেতিয়া তেওঁ সেইখন কিতাপখন লিখি আছে উইংছ অফ ফায়াৰখন লিখি আছে I can still feel মই এতিয়া অনুভৱ কৰিব পাৰোঁ the surge মানে কি এই হঠাতে কিবা এটা যিটো মানে আমাৰ ফিলিংছ এটা উঠি আহে যে ইমোশ্যনেল ফিলিং এটা হঠাতে কিবা এটা কথা মনত পৰি যায় আমি খুব দুখী হৈ যাওঁ বা খুব সুখী হৈ যাওঁ যিকোনো ধৰণৰ ফিলিং হ'ব পাৰে তো সেইটোকে কওঁ চাৰ্জ বুলি মানে এটা অনুভূতি অনুভূতিৰ এটা ঢৌ তাৰমানে চাৰ্জ অফ কিহৰ চাৰ্জ বা কিহৰ অনুভূতি তেওঁ হৈছে অফ প্ৰাইড মানে হৈছে গৌৰৱ তেওঁ খুব মানে এটা গৌৰৱৰ ঢৌ তেওঁ মনলৈ আহিছে তোমালোকে লিখিব পাৰিবা চাৰ্জ অফ প্ৰাইড মানে গৌৰৱৰ ঢৌ ইন আৰ্নিং মাই অ'ন মানি মোৰ নিজৰ পইচা নিজে তাৰমানে উপাৰ্জন কৰি পেলাই যিটো মানে সুখ পাইছিলোঁ সেইটো এতিয়া মই এতিয়াও মানে খুব মোৰ মনত পৰে আৰু খুব মানে মই গৌৰৱ অনুভৱ কৰোঁ ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে যিটো মই পইচা এইটো হয় যেতিয়া কোনোবাই তাৰমানে বা তোমালোকেও যেতিয়া জীৱনৰ প্ৰথমটো পইচা নিজে কাম কৰি পেলাই উপাৰ্জন কৰিব না তো সেইটো যিটো ফিলিংছ থাকে সেইটো কাৰো লগত নিমিলে সেইটো বহুত অনৌখা বা বেলেগ হয় তো তেতিয়া 50 বছৰ পাছতো সেইটো খুব মানে গৌৰৱ বা প্ৰাউড ফিল কৰিছে
Every child is born with some inherited characteristics. এতিয়া এইখিনি খুব মন কৰিবা, এইডোখৰ অলপ টান আছে এই কথাখিনি বুজিবলৈ। তো তেওঁ কৈছে যে every child, every মানে প্ৰত্যেক, নিজৰ কথা কোৱা নাই, প্ৰত্যেক শিশুৱে is born, জন্ম হয় with some inherited মানে কি, উপৰি পুৰুষৰ পৰা পোৱা বা মা দেউতা বা আমাৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যিখিনি গুণাগুণ বা বৈশিষ্ট্য কেৰি ফৰৱাৰ্ড হৈ যায় সেইখিনিকে কওঁ আমি ইনহেৰিটেড বুলি, মানে উত্তৰাধিকাৰী। ইনহেৰিটেড মানে হৈছে উত্তৰাধিকাৰী যিখিনি কেৰেক্টাৰিষ্টিক্স মানে কি গুণাৱলী বা বৈশিষ্ট্যবিলাক। তো প্ৰত্যেকটো ল'ৰাই বা ল'ৰা ছোৱালী শিশুৱে জন্ম হয় কিছুমান মাক দেউতাক বা ঘৰৰ পৰা পোৱা ইনহেৰিটেড কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্যৰ সৈতে জন্ম হয়, যিবিলাক বৈশিষ্ট্য তেওঁ তাৰমানে উত্তৰাধিকাৰী হিচাপে পায়। ইনটু এ স্পেচিফিক ছচিঅ' ইকনমিক এণ্ড ইম'চনেল এনভাইৰনমেণ্ট, আৰু এটা নিৰ্দিষ্ট এটা ছচিঅ' ইকনমিক মানে আৰ্থ সামাজিক আৰু ইম'চনেল এনভাইৰনমেণ্ট মানে মানসিক এটা পৰিৱেশত জন্ম হয়। এণ্ড ট্ৰেইনড ইন চাৰ্টিন ৱেজ, আৰু তেওঁলোকক তাৰমানে ট্ৰেইন কৰা হয় চাৰ্টিন ৱেজ, এনেকুৱা কিছুমান এনেকুৱা ধৰণে ট্ৰেইন কৰা হয় বাই ফিগাৰ্ছ অফ অথৰিটি। ডোখৰ কম বাৰু মই কি বুজাইছে, প্ৰথমতে এই কমানলৈকে বুজি লওঁ আহা। তো কৈছে যে প্ৰত্যেকটো ল'ৰাই জন্ম হয় কিছুমান উত্তৰাধিকাৰী হিচাপে পোৱা কেৰেক্টাৰিষ্টিক্স বা গুণাৱলীৰ সৈতে, আৰু এডোখৰ নিৰ্দিষ্ট আৰ্থসামাজিক আৰু মানসিক পৰিৱেশত জন্ম হয়। আৰ্থসামাজিক মানে কি, চব ল'ৰা ছোৱালী যেতিয়া জন্ম হয় একে পৰিৱেশত থৰে না জন্ম হয়, নহয়। সকলোৰে ঘৰৰ আৰ্থিক সামাজিক পৰিস্থিতিটো বেলেগ হয়। তেওঁ যিডোখৰ জেগাত জন্ম হ'ব সেইডোখৰ পৰাও কোনোবা এটা ল'ৰাৰ কি হ'ব পাৰে, মানসিক বিকাশটো বেলেগ ধৰণৰ হ'ব পাৰে। তেওঁ যিমানখিনি কথা শিকিছে সেইখিনি বেলেগ হ'ব পাৰে। এতিয়া সৰুতে ল'ৰা ছোৱালী তো একো নাজানে, মাক দেউতাকে যি কথা কয় সেইটোকে কি কৰে, তেওঁলোকে মিমিক্ৰি কৰে, মানে শিকে কথাটো, হয় নাই। তো তেওঁ সৰুতেতো ল'ৰা ছোৱালীৰ কি হয়, জ্ঞানৰ বিকাশ হৈ থাকে, খুব বেছি তেওঁলোকে বস্তুবিলাক মানে আকৰ্ষণ কৰে কথাবিলাক। যদি কিবা বেয়া কথা কোনোবাই কৈছে সেয়াও নাজানে যে এইটো বেয়া কথা হয় নে। তো সৰু ল'ৰাটো বা সৰু ছোৱালীজনীয়ে সেইখিনি গোটেইখিনি কথা বেয়া হ'লেও শিকি ল'ব, ভাল হ'লেও গোটেইখিনি শিকি ল'ব। তো সমাজ ব্যৱস্থাটোৱে তেওঁক কেনেধৰণে প্ৰভাৱ পেলাইছে, তেওঁ কেনেকুৱা এটা ছ'চাইটিৰ মাজত আছে, ভাল মানুহৰ লগত থাকিলে ভাল হ'ব, যদি বেয়া এটা ছ'চাইটি দেখি আছে তো অবভিয়াছলি বেছি চান্স থাকিব যে পাছলৈ গৈ পেলাই হয়তো তেনেকুৱাই বনিবগৈ পাৰে। আৰু যিটো মানসিক যিটো পৰিৱেশ থাকে সেইটো খুব মানে প্ৰভাৱ পেলায় এটা ল'ৰাৰ বা এজনী ছোৱালীৰ বা এটা শিশুৰ জীৱনকালত। আই ইনহেৰিটেড, তাৰপিছত তেওঁ ক'লে কি, এণ্ড ট্ৰেইনড ইন চাৰ্টিন ৱেজ বাই ফিগাৰ্ছ অফ অথৰিটি। ফিগাৰ্ছ অফ অথৰিটি মানে হৈছে যিবিলাক মানুহৰ এটা পাৱাৰ থাকে বা শক্তি থাকে আনৰ জীৱনটো চেঞ্জ কৰিবৰ কাৰণে, পৰিৱৰ্তন আনিব পৰা, আনৰ জীৱনত কিবা এটা পৰিৱৰ্তন অনা ব্যক্তিসকলকে কোৱা যাব ফিগাৰ্ছ অফ অথৰিটি বুলি। কেনেকুৱা ব্যক্তি হ'ব পাৰে, আমাৰ সকলোৰে ফিগাৰ্ছ অফ অথৰিটি কোন, প্ৰথম মা দেউতা। কেলে, কাৰণ আমি তেওঁলোকৰ কথা শুনো, তেওঁলোকৰ কথা শিক্ষা পাই লৈ পেলাই আমি ডাঙৰ দীঘল হৈছোঁ। তো পেৰেণ্টছ হ'ব তাৰমানে প্ৰথম কথা কি, পেৰেণ্টছ তোমাৰ বা অভিভাৱক হ'ব বা মা দেউতা হ'ব তোমাৰ প্ৰথম ফিগাৰ অফ অথৰিটি। সৰুৰ পৰা তোমাক যি ধৰণে সংস্কাৰ দি আহিছে তুমি সেই ধৰণে ডাঙৰ দীঘল হ'ব পাৰা, নহয় জানো। নেক্সট, টিচাৰ, শিক্ষাগুৰু। আমাৰ যেতিয়া 4-5 বছৰ যেতিয়া এটা শিশু মানে স্কুল যাবলৈ আৰম্ভ কৰে, তো বেছিভাগতো স্কুলতে থকা যায়, নহয় জানো। তো সেই সময়ত টিচাৰৰ পৰা যি ধৰণৰ শিক্ষা পায় সেই ধৰণে তেওঁলোকে মানসিক দিশটো বা তেওঁলোকৰ কেৰেক্টাৰটো, চৰিত্ৰটো ডেভেলপ হয়। স্কুলত যি ধৰণৰ শিক্ষা পাইছে, তেওঁলোক যি ধৰণৰ লগ সংগ পাইছে, নহয় জানো। তো টিচাৰে বিশেষ বা মুখ্য ভূমিকা এটা পালন কৰে। নেক্সট, আমি ডাঙৰ হোৱাৰ পাছতো আমাৰ ফিগাৰ্ছ অফ অথৰিটি থাকিব পাৰে, পেৰেণ্টছটো থাকেই বাৰু বা শিক্ষাগুৰুটো থাকেই। তাৰোপৰি কোনো হ'ব পাৰে মিনিষ্টাৰ্ছ হ'ব পাৰে, মানে নেতা মন্ত্ৰী, তেওঁলোকৰ কথা শুনিও মানুহ প্ৰভাৱিত হয়, বা ডক্তৰ হ'ব পাৰে, কিবা বেমাৰ হ'ল বা আমাক কয় আপুনি বোলে এনেধৰণে চলিব, তো আমি সেইমতে আমি চলিবলৈ আৰম্ভ কৰোঁ, বা আমাৰ বা যিটো মানে আমাৰ জীৱনশৈলীটো সেই ধৰণে সলনি হয়, নহয় জানো। তো আই ইনহেৰিটেড মানে কাৰ কথা কোৱা হৈছে, APJ আব্দুল কালামে কৈছে যে মই ইনহেৰিট কৰিলোঁ, মানে মই পালোঁ, মই উত্তৰাধিকাৰী হ'লোঁ অনেষ্টি। তেওঁ কি পালে, মা দেউতা বা তেওঁৰ ফিগাৰ্ছ অফ অথৰিটিৰ পৰা অনেষ্টি মানে সাধুতা, মানে ডিচিপ্লিন হোৱাটো শিকিলে। তেওঁ মানে কোনো মিছা কথা নোকোৱা বা কোনো
বেয়া কাম কোনো মিছা কথা নোকোৱা বা অন্য মানুহক নঠগা এনেকুৱা যিখিনি কেৰেক্টাৰিষ্টিক্স আছিলে সেইখিনি পালে এণ্ড দ্য চেল্ফ ডিচিপ্লিন আৰু চেল্ফ ডিচিপ্লিন মানে নিয়মানুবৰ্তিতা তেওঁ আমি জানো যে তেওঁৰ দেউতাক কেনেকুৱা আছিলে এজন খুব ডিচিপ্লিন মানুহ আছিলে আৰু তেওঁৰ মানুহ মানে তেওঁ কৈছে যে মোৰ দেউতাৰ ফালৰ পৰা মোৰ আব্বাৰ ফালৰ পৰা মোৰ ফাদাৰৰ পৰা আই ইনহেৰিটেড অনেষ্টি মই সাধুতা মানে আৰু চেল্ফ ডিচিপ্লিন নিয়মানুবৰ্তিতা ইনহেৰিট কৰিলো বা ললো ফ্ৰম মাই মাদাৰ মোৰ মাৰ পৰা আই ইনহেৰিটেড ফেইথ ইন গুডনেছ এণ্ড ডিপ কাইণ্ডনেছ চ' ডিড মাই 3 ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ মোৰ 3জন ব্ৰাদাৰ ককায়েক দেই তেওঁৰ 3জন ককায়েক আছিলে আৰু এগৰাকী বায়েক আছিলে তেওঁ 3জন ককায়েক আৰু এগৰাকী বায়েকৰ সৈতে তেওঁ মাকৰ পৰা কি লাভ কৰিলে গুডনেছ মানে ভাল হয় নাই আৰু ডিপ কাইণ্ডনেছ অকল কাইণ্ডনেছ নহয় ডিপ কাইণ্ডনেছ মানে হৈছে ভদ্ৰতা বা তোমাৰ দয়ালু অকল দয়ালু নহয় খুব গভীৰ দয়ালু তেওঁৰ মাতৃ যিহেতু আমি জানো যে নিজৰ গোটেই ফেমিলিটোক খোৱাৰ উপৰিও প্ৰত্যেক দিনাই অন্য বহুত মানুহক তেওঁ খানা খুৱাইছিলে তো এগৰাকী ইমান ভাল বা দয়ালু মানুহ তো তেওঁৰ পৰা তেনেকুৱা ধৰণৰ দয়া বা মৰম এইখিনি আৰু গুডনেছ এপিজে আব্দুল কালামে সংগ্ৰহ কৰিলে আই হেড 3 ক্ল'জ ফ্ৰেণ্ডছ মোৰ 3জন খুব ক্ল'জ ফ্ৰেণ্ড মানে বেষ্ট ফ্ৰেণ্ডছ আছিলে ইন মাই চাইল্ডহুড মোৰ ল'ৰালি জীৱনত নামটো মনত ৰাখিবা এজন আছিলে ৰামানুজা শাস্ত্ৰী এজন আছিলে অৰবিন্দন আৰু এজন আছিলে শিৱা প্ৰকাশন তো তেওঁৰ খুব মানে ওচৰৰ বা ক্ল'জ ফ্ৰেণ্ডছ আছিলে এইকেইজন ৰামানুজা শাস্ত্ৰী তাৰমানে যাৰ লগত তেওঁ উঠা বহা কৰে বা এনি টাইম থাকে আৰু অৰবিন্দন আৰু শিৱা প্ৰকাশন all these boys were from orthodox Hindu Brahmin family এতিয়া এপিজে আব্দুল কালামটো এজন মুছলিম ল'ৰা আছিলে নহয় জানো আৰু এই গোটেই 3টা ল'ৰা ৰামানুজা শাস্ত্ৰী অৰবিন্দন আৰু শিৱা প্ৰকাশন গোটেই 3টাই কিন্তু অৰ্থডক্স হিন্দু ব্ৰাহ্মণ ফেমিলিৰ পৰা আছিলে হিন্দু ধৰ্মৰ ব্ৰাহ্মণ পৰিয়ালৰ আৰু খুব অৰ্থডক্স আছিলে মানে অৰ্থডক্স মানে কি মানে এটা পৰম্পৰাগত ধৰ্ম এটা খুব মানে দৃঢ় বিশ্বাসে যেতিয়া ধৰে হেতুকে কোৱা যে অৰ্থডক্স বুলি আমাৰ অসমীয়াত ক'ব গ'লে নৈষ্ঠিক আমি ক'ব লাগিব এটা নৈষ্ঠিক পৰিয়ালৰ ল'ৰা আছিলে কোন ৰামানুজা শাস্ত্ৰী অৰবিন্দন আৰু শিৱা প্ৰকাশন তেওঁলোকে ব্ৰাহ্মণ পৰিয়ালৰ আছিলে আৰু as a children none of us ever felt any difference amongst ourselves because of our religious differences and upbringing কৈছে যে এপিজে আব্দুল কালামে মানে আমি যেতিয়া ল'ৰালি অৱস্থাত আছিলো আমাৰ কোনোৱেও এইটো কেতিয়াও ever felt none of us মানে আমাৰ কোনেও এইটো ফিল মানে কি ফিল হৈছে ফেল্টৰ মানে ফেল্ট হৈছে ফিলৰ পাষ্ট টেন্স ফিল মানে অনুভৱ কৰা ফেল্ট মানে অনুভৱ কৰিছিলো এইবাৰ মানে কেতিয়াও আমাৰ এইটো আমি কেতিয়াও এইটো অনুভৱ কৰা নাছিলো যে আমাৰ মাজত কিবা ধৰণৰ ডিফাৰেন্স মানে পাৰ্থক্য আছে এমংছ মানে মাজত আমাৰ মাজত কিবা পাৰ্থক্য আছে because of our religious difference যে আমাৰ ধাৰ্মিক কোনো ধৰণৰ পাৰ্থক্য আছে আমাৰ ধৰ্মৰ পৰা আমি কিছুমান কিবা বেলেগ বুলি বা আমাক যি ধৰণে লালন পালন কৰা হৈছে সেই ধৰণে বা তুলিতালি যি ধৰণে ডাঙৰ দীঘল কৰা হ'ল সেইফালৰ পৰা আমি কিবা বেলেগ বুলি আমি কেতিয়াও এইটো কোনো ধৰণৰ মানে আমাৰ চিন্তা মনলৈ নাছিলে বা আমি অনুভৱ কৰা নাছিলো ইনফেক্ট ক'বলৈ গ'লে ৰামানুজা শাস্ত্ৰী was the son of পাক্ষী লক্ষ্মণ শাস্ত্ৰী আৰু ৰামানুজা শাস্ত্ৰী ক'বলৈ গ'লে কোন আছিলে পাক্ষী লক্ষ্মণ শাস্ত্ৰীৰ পুতেক আছিলে কোন আছিলে পাক্ষী লক্ষ্মণ শাস্ত্ৰী হাই প্ৰিষ্ট অফ দ্য ৰামেশ্বৰম টেম্পল ৰামেশ্বৰম মন্দিৰটোৰ এজন পুৰোহিত আছিলে প্ৰিষ্ট মানে পুৰোহিত আৰু নৰ্মেল পুৰোহিত নহয় হাই প্ৰিষ্ট তেওঁ এজন উচ্চ পদবীৰ এজন পুৰোহিত আছিলে এতিয়া ভাবা এজন পুৰোহিতৰ পৰিয়ালৰ ল'ৰা হিন্দু ধৰ্মৰ ব্ৰাহ্মণ পৰিয়ালৰ নহয় জানো আৰু তেওঁলোকৰ এটা ক্ল'জ ফ্ৰেণ্ড কোন হয় এপিজে আব্দুল কালাম এটা মুছলিম ল'ৰা তো তেওঁলোকৰ মাজত এইটো কেতিয়াও নাহিছিলে যে মই হিন্দু মই মুছলিম আমি দুটা কেতিয়াও একেলগ হ'ব নোৱাৰো এইবিলাক কথা তেওঁলোকে সৰুৰে পৰা কেতিয়াও নাছিলে ইনফেক্ট তেওঁ পাছতো যেতিয়া এপিজে আব্দুল কালামে এইখিনি 50 বছৰৰ পাছতো যেতিয়া লিখিছে তো তেওঁলোকৰ ক্ল'জ ফ্ৰেণ্ডৰ কোন আছিলে এই কথাখিনিৰ নাম কৈছে আমি পামগে এতিয়া তেওঁ জীৱনত 2টা ঘটনা সংঘটিত হৈছিলে তেওঁ এইটো কথাতে কৈছে ধাৰ্মিক ঘটনা এটা আমি পামগে অলপ পাছত গৈ লৈ পেলাই এজন টিচাৰে তেওঁলোকৰ লগত কি ব্যৱহাৰ কৰিছিলে মানে এই ৰামানুজা শাস্ত্ৰীহঁতৰ লগত নহয় আব্দুল কালামৰ লগত তেওঁ ধৰ্মৰ কাৰণে
কামকে অলপ পাছত চাই থাকা As a children, none of us ever felt any difference amongst ours. এইখিনিতো ক'লোৱেই তো এইটো মনত ৰাখিবা ৰামেশ্বৰম টেম্পলৰ হাই প্ৰিষ্ট কোন আছিলে মুখ্য তাৰমানে পুৰোহিত আছিলে লক্ষ্মণ শাস্ত্ৰী পাক্ষী লক্ষ্মণ শাস্ত্ৰী আছিলে later he took over the priesthood মানে কাৰ কথা কোৱা হৈছে সি মানে ইয়াত কোৱা হৈছে ৰামানুজা শাস্ত্ৰী ৰামানুজা শাস্ত্ৰীৰ বিষয়ে কোৱা হৈছে তো ৰামানুজা শাস্ত্ৰী লাষ্টত টেক অভাৰ মানে লৈ লোৱা আৰু took over the priesthood মানে পুৰোহিত হলগে তাৰমানে ৰামেশ্বৰম টেম্পলৰ from his father তো তেওঁৰ পাছত তেওঁৰ ফাদাৰৰ পাছত তেওঁ তাৰমানে ৰামানুজা শাস্ত্ৰীয়ে গৈ লৈ পেলাই সেই টেম্পলৰ পুৰোহিত হলগে অৰবিন্দন কি বনিলেগে অৰবিন্দন went into the business of arranging transport for visiting pilgrims মানে হৈছে তীৰ্থযাত্ৰী তো তীৰ্থযাত্ৰা কৰিবলৈ অহা মানুহবিলাক তীৰ্থযাত্ৰা কৰিবলৈ অহা মানুহবিলাকক যিবিলাক তাৰমানে ট্ৰান্সপৰ্ট বা যান বাহন লাগে সেই যান বাহন এৰেঞ্জ কৰিলে বা যোগান ধৰা এটা বিজনেছত নামিলে অৰবিন্দন and Siva Prakashan became a catering contractor for the Southern Railways আৰু Siva Prakashan কি হলগে দক্ষিণ প্ৰান্ত ৰেলৱে আমাৰ জানানে আমাৰ উত্তৰ পূব সীমান্ত ৰেলৱে কি বুলি কোৱা যায় নৰ্থ ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেলৱে তো সেই দক্ষিণ প্ৰান্ত আমাৰ ভাৰতৰ যে দক্ষিণ প্ৰান্তৰ ৰেলৱে কোৱা যায় সাউথাৰ্ণ ৰেলৱেজ বুলি তো সাউথাৰ্ণ ৰেলৱে যে মানে এজ এ কেটাৰিং কন্ট্ৰাক্টৰ হলগে কেটাৰিং মানে যে খোৱা বোৱা যোগান ধৰা এজন কন্ট্ৰাক্টৰ বনিলেগে শিৱ প্ৰকাশন মনত ৰাখিবা কোনে কোনে কি কাম কৰিলেগে অৰবিন্দন হলগে কি বিজনেছ কৰিলে তেওঁ ভিজিটিং মানে তীৰ্থযাত্ৰী মানুহবিলাকৰ কাৰণে তালৈ অহা তীৰ্থযাত্ৰা কৰিবলৈ অহা মানুহবিলাকৰ কাৰণে যান বাহনৰ যোগান ধৰা এটা বিজনেছ ধৰিলে ট্ৰান্সপৰ্ট বিজনেছ এটা তাৰপিছত শিৱ প্ৰকাশন গৈ পেলাই ৰেলত খোৱা বোৱা যোগান ধৰা কন্ট্ৰাক্টৰ বনিলে কেটাৰিং পাৰ্টিৰ আৰু যি আছে তোমাৰ ৰামানুজা শাস্ত্ৰী তেওঁ কি হল দেউতাকৰ পদবীটো ললেগে এজ এ পুৰোহিত তাৰপিছত চাওঁ 5 during the annual Sri Sitarama Kalyanam ceremony তো শ্ৰী annual মানে বাৰ্ষিক শ্ৰী সীতা ইয়াত সীতাৰ কথা কোৱা হৈছে হা ৰাম সীতাৰ কথা কোৱা হৈছে সীতা আৰু ৰামা ৰাম সীতাৰ কল্যাণম মানে মনত ৰাখিবা মেৰেজ বিবাহ তো তামিল ভাষাত মেৰেজ বা বিবাহক কোৱা যায় কল্যাণম বুলি তো ৰাম সীতাৰ কল্যাণম বা বিবাহ চেৰিমনি মানে কি এটা উৎসৱ তো ৰাম সীতাৰ বাৰ্ষিক উৎসৱত our family used to arrange boats আমাৰ ফেমিলিটো আমাৰ পৰিয়ালে নাৱৰ যোগান ধৰিছিলে ইনফেক্ট তেওঁৰ ফাদাৰ জেনুলাবদিন দেউতাক জেনুলাবদিন এগৰাকী তাৰমানে মাছমৰীয়া আছিলে বা নাবিক আছিলে মাছমৰীয়া নহয় নাবিক আছিলে এটা নাও চলাইছিলে Our family used to arrange boats with a special platform for carrying idols of the Lord from the temple to the marriage site situated in the middle of the pond called Ramatirtha which was near our house তো তেওঁলোকৰ পৰিয়ালটোৱে এই মানে কি কৰিছিলে এটা স্পেচিয়েল প্লেটফৰ্ম মানে তেওঁলোকৰ নাৱৰ যোগান ধৰিছিল আৰু সেই নাওখনত এটা স্পেচিয়েল এটা প্লেটফৰ্ম মানে এটা এডোখৰ তাৰমানে ষ্টেজৰ নিচিনা এটা বস্তু বনাইছিলে আৰু সেই তাত এই তাৰমানে এনেকুৱা মূৰ্তি ভগৱানৰ মূৰ্তি বিলাক লৈ গৈছিলে ক'ৰ পৰা ক'লৈ লৈ গৈছিলে টেম্পলটোৰ পৰা ফ্ৰম দ্য টেম্পল মানে মন্দিৰৰ পৰা মেৰেজ চাইট সেই বিবাহ কৰা জেগাডোখৰলৈ লৈ গৈছিল আৰু সেই জেগাডোখৰ ক'ত আছিলে চিটুৱেটেড ইন দ্য মিডল অফ দ্য পণ্ড কল্ড ৰামাতীৰ্থা নামৰ পুখুৰীটোৰ মধ্যভাগত মাজত আছিলে সেইডোখৰ জেগা তো তাত নাৱেৰে সেই তাৰমানে যিখিনি মূৰ্তি আছিলে তো সেই মূৰ্তিখিনিক লৈ যোৱা মেলা কাম কৰিছিলে আব্দুল কালামৰ পৰিয়ালে which was near our house আৰু সেই জেগাডোখৰ ক'ত আছিলে তেওঁলোকৰ ঘৰৰ ওচৰতে আছিলে বুলি কৈছে events from the Ramayana and from the life of the prophet were the bedtime stories my mother and grandmother would tell the children in our family তো যিমান বিলাক তাৰমানে ঘটনা বা কাহিনী আছিলে ৰামায়ণৰ কাহিনী আৰু ফ্ৰম দ্য লাইফ অফ প্ৰফেট আৰু প্ৰফেটৰ জীৱনৰ কাহিনী প্ৰফেট মানে নবী মানে তোমালোকে জানানে মুছলিম ধৰ্মৰ যিমান সকল তাৰমানে তোমালোকৰ মেছেঞ্জাৰ আহিছিলে বাৰ্তা লৈ অহা মহাপুৰুষসকলক কোৱা যায় প্ৰফেট বুলি যেনেকে হজৰত মুহাম্মদ
তেওঁ এগৰাকী প্ৰফেট আছিলে। তো সেই প্ৰফেটৰ জীৱন কাহিনীয়ে যে অকল শুনোৱাইছিলে সেইখিনি নহয়, ৰামায়ণৰ যিবিলাক কাহিনী আছিলে আনকি সেই কাহিনীবিলাকো তেওঁলোকৰ বেড টাইম ষ্টৰী আছিলে। মানে হোৱাৰ সময়ত যিবিলাক সাধু কথা কয় ন আমাৰ ককা দেউতাকে আগতে সৰু হৈ থাকোতে, তো তেওঁলোকৰ মাক আৰু গ্ৰেণ্ড মাদাৰে তেওঁলোকক গোটেই চিলড্ৰেন বিলাকক এইখিনি কাহিনী শুনোৱাইছিলে কিহৰ ৰামায়ণৰ আৰু প্ৰফেটৰ জীৱন বা মহাপুৰুষৰ নবীসকলৰ জীৱনৰ। টেল দ্য চিলড্ৰেন ইন আৱাৰ ফেমিলি, আমাৰ ফেমিলি গোটেই চিলড্ৰেন বিলাক হৈ আছিলে। এতিয়া যদি দেখিলানে যে তেওঁলোকৰ ঘৰত কোনো মানে এনেকুৱা ধাৰ্মিক যে কোনো এটা মানে ধৰ্মৰ ফালৰ পৰা কিবা বেলেগ হ'ব লাগে, কোনো হিন্দু ধৰ্ম মুছলিম ধৰ্মৰ মাজত ভেদাভেদ এনেকুৱা কোনো ধৰণৰ ধাৰ্মিক ভেদাভেদ নাছিলে। প্ৰফেট বা মহাপুৰুষ বা হজৰত মুহাম্মদৰ জীৱনৰ কাহিনীও শুনাইছিলে, লগতে ৰামায়ণৰ ভাল কাহিনীবিলাকো শুনাইছিলে। গম পালানে? তো এই ধৰণে ইমান ভাল এটা সংস্কাৰত এপিজে আব্দুল কালাম আৰু তেওঁৰ লগতে অন্য তেওঁৰ ককাই ভাই আৰু বায়েক ডাঙৰ দীঘল হৈছিলে। ওৱান ডে এদিনাখন when I was in the 5th standard, মই যেতিয়া পঞ্চম শ্ৰেণীত আছিলোঁ, ক্লাছ 5ত তেওঁ যেতিয়া আছিলে, at the ৰামেশ্বৰম এলিমেণ্টাৰী স্কুল। তো ক'ত পঢ়িছিলে তেওঁ সৰুতে? ৰামেশ্বৰম এখন এলিমেণ্টাৰী স্কুলত বা প্ৰাথমিক বিদ্যালয়ত তেওঁ পঢ়িছিলে। এই নিউ টিচাৰ, এজন নতুন শিক্ষক কেম টু আৱাৰ ক্লাছ, আমাৰ ক্লাছলৈ এজন নতুন শিক্ষক আহিছিল। I used to wear a cap, মই এটা কেপ বা টুপি পিন্ধিছিলোঁ। মই এটা টুপি পিন্ধি আছোঁ, যিহেতু জানা তোমালোকে মুছলিম মানুহে যে পিন্ধে নামাজৰ সময়ত বা এনেও পিন্ধি থাকে, এই যিটো কেপ আছে এইটোকে কোৱা যায় I used to wear a cap which marked me as a Muslim, আৰু সেই টুপিটোৰ কাৰণে মোৰ তাৰমানে চিনাকি আছিলে যে মই মুছলিম হম, সেই টুপিটোৱে মোক চিনাকি দিছিলে মুছলিম হিচাপে। And I always sat in the front row next to Ramanatha Sastry who wore the secretariat। তো কি কৈছে, তেওঁ সদায় স্কুলত তাৰমানে একদম প্ৰথম শাৰীটোত বহে, আৰু কাৰ সৈতে বহে? নেক্সট টু ৰামানুজা শাস্ত্ৰী, তেওঁ বেষ্ট ফ্ৰেণ্ড ৰামানুজা শাস্ত্ৰীৰ লগতে তেওঁ বহে। হু ৱৰ, আৰু ৰামানুজা শাস্ত্ৰী যিহেতু ব্ৰাহ্মণ পৰিয়ালৰ আছিলে, তো সি কি পিন্ধিছিলে ৰামানুজা শাস্ত্ৰীয়ে? এডাল চেক্ৰেট থ্ৰেড বা এডাল পবিত্ৰ সূতা, মানে যে কয় লগুণ বুলি, সেই লগুণ এডাল পিন্ধি থাকে তাৰমানে। তো সেই তাৰ পৰা কি জনা দেখা যায় যে মুছলিম তাৰমানে এপিজে আব্দুল কালাম মুছলিম ল'ৰা হয়, তেওঁ টুপিটো পিন্ধি থাকে। আৰু ৰামানুজা শাস্ত্ৰী কি হয়? তেওঁ সেই তাৰমানে চেক্ৰেট থ্ৰেডডাল লগাই থকাৰ কাৰণে বা লগুণডাল পিন্ধি থকাৰ কাৰণে বুজা যায় যে সেই ব্ৰাহ্মণ ল'ৰা হয়। সেই যে নতুন টিচাৰ আহিলে, নতুন মাষ্টৰজন যে আহিলে, তেওঁ কি কৰিলে? দ্য নিউ টিচাৰ কুড নট ষ্টমাক এ হিন্দু প্ৰিষ্ট ছান চিটিং উইথ এ মুছলিম বয়। আৰু ৰামানুজা শাস্ত্ৰীটো এনেও ফেমাছ আছিলে, কাৰণ কেলে ফেমাছ আছিলে? তেওঁতো সেই ৰামেশ্বৰম টেম্পুলৰ মুখ্য প্ৰধান পুৰোহিতৰ ল'ৰা হয়, তো চবেইতো চিনি পাবই। তো সেই নতুন টিচাৰজনে কি কৰিলে? এই কথাটো সহ্য কৰিব নোৱাৰিলে। কুড নট ষ্টমাক মানে কি? কুড নট টলাৰেট, সহ্য কৰিব নোৱাৰা, পেটে ভাল নোপোৱা। অকল পেটে ভাল নোপোৱা নহয়, মানে একেবাৰে সহ্য কৰিব নোৱাৰা কুড নট ষ্টমাক মানে। এ হিন্দু প্ৰিষ্ট ছান চিটিং উইথ এ মুছলিম বয়, এটা হিন্দু পৰিয়ালৰ হিন্দু পুৰোহিতৰ ল'ৰা কেনেকে এটা মুছলিম ল'ৰাৰ লগত বহিব পাৰে, এইটো কথা মানে একদম সহ্য কৰিব নোৱাৰিলে। ইন একৰ্ডেঞ্চ উইথ আৱাৰ ছ'চিয়েল ৰেংকিং, তো আমাৰ যিটো মানে সামাজিক যিটো আমাৰ স্তৰ আছে মুছলিম হিন্দু হিচাপে, এজ দ্য নিউ টিচাৰ চইচ, যি ধৰণে তাৰমানে সেই নতুন টিচাৰটোৱে চাইছিলে, এইটো এটা খুব মানে নিন্দনীয় আৰু খুব মানে এটা সৰু থিংকিঙৰ মানুহ আছিলে সেই টিচাৰটো। যে কি কৰিলে সি? I was asked to go and sit on the back bench, তো তেওঁ সেই টিচাৰজনে এপিজে আব্দুল কালামক আদেশ দিলে, অৰ্ডাৰ কৰিলে টু গো, যাবলৈ, এণ্ড চিট ইন দ্য অন দ্য বেক বেঞ্চ, যে যোৱা আৰু গৈ লৈ পেলাই শেষ বেঞ্চত বহা। তো এপিজে আব্দুল কালামক প্ৰথম শাৰীটোৰ পৰা আঁতৰাই দিলে, মানে ৰামানুজা শাস্ত্ৰীৰ ওচৰৰ পৰা আঁতৰাই পেলাই শেষ বেঞ্চত বহাই দিলে। কেলে? কাৰণ এপিজে আব্দুল কালাম মুছলিম ল'ৰা আছিলে কাৰণে। তো ইমান এটা নিন্দনীয় বিষয়, ইমান ব্ৰেইনত ইমান এটা মানে ভুল বিচাৰ সোমাই আছে হিন্দু মুছলিমৰ এনেকুৱা আমাৰ বিষয়। তো I felt very sad, মানে মই বহুত দুখ পাইছিলোঁ সেইদিনাখন। And so did ৰামানুজা শাস্ত্ৰী, আৰু ৰামানুজা শাস্ত্ৰীও সেইদিনাখন খুব দুখ পাইছিলে। He looked utterly downcast, সি মানে কাৰ কথা কোৱা হৈছে? ৰামানুজা শাস্ত্ৰীৰ কথা কৈছে। ৰামানুজা শাস্ত্ৰী সেইদিনাখন utterly মানে একেবাৰে ডাউনকাষ্ট, একেবাৰে তাৰমানে চেড বা ডিপ্ৰেছ, খুব দুখী আৰু নিৰাশ দেখা গৈছিলে তাক। As I shifted to my seat, যেতিয়া যে মই মোৰ চিটটো
মোৰ স্থান ইন দ্য লাষ্ট ৰ', শেষ ৰ'লৈ লৈ গ'লো, মানে মই যেতিয়া শেষ শাৰীটোলৈ গুচি গ'লোগে তেতিয়া তেওঁৰ লগৰ ৰামানুজ শাস্ত্ৰী খুব বেয়াকৈ মানে নিৰাশ হৈ গ'ল আৰু দুখ পালে। The image of him weeping when I shifted to the last row left a lasting impression on me. তো যেটো তাৰমানে ছবি দেখা গ'ল, ইমেজ মানে এখন পিকচাৰ of him weeping, কাৰ কথা কোৱা হৈছে ইয়াত? ৰামানুজ শাস্ত্ৰীৰ কথা কোৱা হৈছে। যেতিয়া আব্দুল কালাম যেতিয়া পাছৰ শাৰীটোলৈ গুচি গ'ল তেওঁৰ ওচৰৰ পৰা বহি লৈ পেলাই, তো সেই তাৰমানে ৰামানুজ শাস্ত্ৰীয়ে উইপ কৰি আছে, মানে কান্দি আছিলে, চকুলো টুকি আছিলে। তো কিমান ভাল ফ্ৰেণ্ড হ'ব লাগিব ভাবা। তাৰমানে যেতিয়া নিজৰ লগৰ বেষ্ট ফ্ৰেণ্ডক লৈ পেলাই পাছলৈ পঠিয়াই দিলে ন, তো কিবা এটা বুজি পাইছে যে কিবা এটা ভাল কথা হোৱা নাই বুলি, সেইকাৰণে কান্দি আছে। When I shifted to the last row, মোক যেতিয়া লাষ্ট শেষৰ হেৰিলৈ পঠিয়াই দিয়া গ'ল, তেতিয়া সেই যিটো মানে সি যে কান্দি আছিলে ৰামানুজ শাস্ত্ৰীয়ে, তো সেই এতিয়া আব্দুল কালামে কৈছে 50 বছৰ পাছতো তেওঁ এতিয়া মনত পেলাইছে, সেই কথাটো মোক এতিয়ালৈকে মোৰ মনত ছাপ বহাই থৈ গ'ল ৰামানুজ শাস্ত্ৰী সেই মানে কথাটোৱে, যে সি কান্দি আছিলে যে মোক আঁতৰাই দিয়াৰ কাৰণে। আফটাৰ স্কুল, বাৰু এতিয়া এইডোখৰলৈকে চাওঁ আমি। ইয়াৰ পাছত কি হ'ল, মানে তোমাক এই টিচাৰজনে যে ইমান এটা বেয়া কাম কৰিলে, তো সেইটো কাৰণে কথাটো গৈ লৈ পেলাই APJ আব্দুল কালাম আৰু ৰামানুজ শাস্ত্ৰীয়ে নিজৰ ঘৰত গৈ পেলাই কৈ দিলেগে। তো তাৰ পাছতনো কি হ'ল, সেই টিচাৰজনৰ কি অৱস্থা কৰিলে, ইয়াত থাকিব পাৰিলে নে কি হ'ল, কেনেকুৱা হ'ল, তো এই গোটেইখিনি কথা আমি চাম নেক্সট পাৰ্ট। ঠিক আছে, ভাল লাগিব দেখো কথা শুনি পেলাই, কাহিনীটো শুনি। তো তোমালোকে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, আৰু ভিডিঅ'টো যদি ভাল লাগিলে ইমান দূৰলৈকে, আৰু যদি আজিলৈকে এনেকুৱা ধৰণে তুমি যদি ভিডিঅ' এটা বিচাৰি আছিলা আৰু পোৱা নাছিলা, আৰু যদি আজিটো পালা, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু শ্বেয়াৰো কৰি দিবা তোমাৰ ফ্ৰেণ্ডছৰ সৈতে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। নেক্সট ভিডিঅ'টোৰ লগত তোমাৰ ইয়াৰ নেক্সট পাৰ্টটোৰ সৈতে আমি আলোচনা কৰিম। তেতিয়ালৈকে থেংক ইউ।